নমস্কাৰ। গ্ৰন্থকথাৰ সংগ্ৰহক স্বাগতম জনাই আৰম্ভ কৰিবলৈ দিছোঁ আজিৰ বিশেষ অনুষ্ঠান। প্ৰিয় দৰ্শক, আমি এটা বিষয়ে লৈ ইমান দিনে আচলতে অনুষ্ঠানটো চলাই আছোঁ আৰু আজিও সেই একেই বিষয় লৈছোঁ। কিন্তু আমাৰ আজি যিসকল আমি এই বিষয়টো লোৱাৰ কাৰণে আচলতে আলোচনা কৰাৰ কাৰণে আমি যিসকল ব্যক্তি মাতি আনিছোঁ বা যিসকল ছাত্ৰ-ছাত্ৰী মাতি আনিছোঁ, তেওঁলোক আচলতে বিভিন্নখন মহাবিদ্যালয় বা বিভিন্নখন বিশ্ববিদ্যালয়ত তেওঁলোকে আচলতে অধ্যয়নৰত। আৰু সেই একেটা বিষয় হৈছে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম। প্ৰিয় দৰ্শক, আপোনালোকে হয়তো প্ৰত্যেকেই গম পায় যে গ্ৰন্থ কথা এটা এনেকুৱা এটা প্লেটফৰ্ম য'ত আমি আচলতে যিসমূহ অসমীয়া কিতাপসমূহ আছে তাক আচলতে অডিঅ' যি আচলতে শ্ৰব্য মাধ্যমৰ দ্বাৰাই দিয়ে আচলতে আমি আহ যিসকল শিশু হওক বা যিসকল ছাত্ৰ ছাত্ৰী হওক সকল হওক তেওঁলোকে আচলতে শুনিব পৰাকৈ আচলতে আমি সেই কিতাপসমূহ আচলতে আমি কিছু পৰিমাণে আমি আচলতে সাঁচি ৰাখিছোঁ আৰু আমাৰ এটা প্ৰয়াস এটা আছিল যে আমাৰ সেই কিতাপসমূহ যিসমূহ আচলতে শ্ৰব্য মাধ্যমেৰে আমি আচলতে চলাই নিয়াৰ আমি আচলতে কিছু পৰিমাণে আমাৰ যাতে সহায় হয় বা আমাৰ যিসকলে আচলতে প্ৰবাসী অসমীয়া হওক বা প্ৰবাসী ভাৰতীয়সকল হওক তেওঁলোকে যাতে অসমীয়া ভাষাটোৰ লগত কিছু পৰিমাণে চা চিনাকি হয় তাৰ এটা প্ৰয়াস আছিল। আৰু বিশেষ নকওঁ বাৰু গ্ৰন্থকথাৰ বিষয়ে আপোনালোকৰ প্ৰত্যেকে হয়তো গম পায় আমি অনুষ্ঠানটোৰ মাজলৈ যাম আৰু বিষয়টো আমি ইতিমধ্যে কৈছোঁ যে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম। প্ৰিয় দৰ্শক, এই বিষয়টো আমি আলোচনা কৰাৰ কাৰণে আমি আচলতে 5জন ছাত্ৰ-ছাত্ৰী আমি এই অনুষ্ঠানটোলৈ মাতি আনিছোঁ আৰু মই পোনপ্ৰথমতে চিনাকি দিবলৈ ওলাইছোঁ দৰং মহাবিদ্যালয়ৰ ছাত্ৰী অনুপ্ৰেৰণা মহন্ত। আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ইয়াৰ পিছত মই স্বাগতম জনাইছোঁ কেচি দাস কমাৰ্চ কলেজৰ ছাত্ৰী দিশা ডেকা। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানটোলৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ল মহাবিদ্যালয়ৰ ছাত্ৰ অনুল অংকজ বৰা। আপোনাক স্বাগতম নমস্কাৰ। জনাইছোঁ এই অনুষ্ঠানটোলৈ। মাধৱ চৌধুৰী মহাবিদ্যালয় বৰপেটাৰ ছাত্ৰ ভৃগু বায়ন। আপোনাক স্বাগতম জনাইছোঁ এই অনুষ্ঠানটোলৈ। আৰু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কুলদীপ গৌতম শৰ্মা। আপোনাক এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। যিহেতু আচলতে বিষয় আমি একেটা বিষয় এইকেইদিন লৈ আছোঁ অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম, আজি আমি সেই বিষয়ে আলোচনা কৰিম। আৰু এই বিষয়টো আচলতে আমি আচলতে আলোচনা কৰা ইতিমধ্যে বহুখিনি প্ৰয়োজন আহি পৰিছে, এইটো তোমালোকে এইটো কথা পাবা। যিহেতু কোৱা হৈছে যে বৰ্তমানৰ ছাত্ৰ ভৱিষ্যতৰ আচলতে এজন নাগৰিক প্ৰত্যেকে। মই পোনপ্ৰথমতে অনুপ্ৰেৰণা মহন্তৰ ওচৰলৈ যাম। যদি চোৱা যায় যে আমি ইতিমধ্যে কোৱা যায় যে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম আমি এটা বিষয় লৈছোঁ। বিষয়টো যদি চোৱা যায় আচলতে অতি যথেষ্টখিনি বহল এটা বিষয়, বহল পৰ্যায়ৰ বিষয়। সেইকাৰণে আমি আচলতে আলোচনা কৰিম। যদি চোৱা যায় যে আজিকালি ছাত্ৰ ছাত্ৰীয়ে বিভিন্নজনে কয় আচলতে যে কিতাপৰ লগত হয়তো তেওঁলোকে আচলতে সংগতি নাৰাখে। তেওঁলোকে যিসমূহ আচলতে কিতাপ ওলাইছে, বাহিৰা কিতাপেই হওক বা অসমীয়া কিতাপ যি আছে বা অসমীয়া কিতাপ বিশেষ বেলেগ বেলেগ ভাষাৰ কিতাপসমূহ যিসমূহ অসমীয়ালৈ অনুবাদ কৰা হৈছে, বহুতে হয়তো পঢ়ি পোৱা নাই আজিলৈকে। বহুতে নপঢ়ে বুলি কয় আমাক। এই ক্ষেত্ৰত তুমি কি ক'বা? হয়, নমস্কাৰ, ধন্যবাদ ছাৰ। প্ৰথমে মই গ্ৰন্থকথাৰ সৈতে জড়িত সমূহ সদস্যক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক সুযোগকণ দিয়াৰ বাবে। আৰু ইয়াত উপস্থিত প্ৰত্যেকগৰাকী যুৱ প্ৰতিনিধিক মই নমস্কাৰ জনাইছোঁ। আপোনাৰ প্ৰশ্নটো আচলতে যুৱ প্ৰজন্মই যোনটো এটা ইণ্টাৰেষ্ট যোনটো আছে সেইটো যোনটো হ্ৰাস পাইছে বুলি কৈছে, আচলতে তাৰ একদম মেইন ৰুট বা শিপাটো চাবলৈ গ'লে আমি যেতিয়া স্কুলত চাওঁ, স্কুলৰ যোনটো শিক্ষা ব্যৱস্থা তাত চবতকৈ বেছি প্ৰাধান্য দিয়া যায় চিলেবাছ কমপ্লিট কৰাত। সেই চিলেবাছটোৰ কাৰণে যোনটো বাহিৰা কাৰিকুলাম হয় বা বাহিৰা গ্ৰন্থ পঢ়াৰ যোনটো এটা অভ্যাস বা সেই কালচাৰটো, সেইটো প্ৰথম কথা সেইকাৰণে হ্ৰাস পোৱা গৈছে। আৰু এইটো আজিৰ কথা নহয়, যেতিয়া আমি যিমানে এতিয়া ডিজিটেলাইজেশ্যন হৈ গৈছে যিমানে ছচিয়েল মিডিয়াৰ ইউজটো বাঢ়ি গৈছে, তাৰ কাৰণে আচলতে ল'ৰা ছোৱালীসমূহৰ সহজতে বস্তুবোৰ পোৱা গৈছে, যোনটোৰ কাৰণে মানে ষ্টুডেণ্টৰ মাজত সেই প্ৰকেষ্টিনেশ্যন লেভেলটো বাঢ়ি গৈছে। তো সেইটো এটা ৰিজন ভাবো মই, যাৰ কাৰণে গ্ৰন্থ পঢ়াৰ আচলতে গ্ৰাফটো কমি গৈছে। কিন্তু একেটা সময়তে আমি সমান্তৰালভাৱে চাবলৈ গ'লে আমি এইটো গুৰুত্ব দিব লাগিব যে যোনটো আমাৰ গ্ৰন্থ পঢ়াৰ যোনটো কালচাৰ, সেইটো এটা ছচিয়েল মিডিয়া বা চিলেবাছ এটা ৰিজন আমি দিব নোৱাৰো যে সেইটোৰ কাৰণে আমি সেই গ্ৰন্থ পঢ়াৰ যোনটো কালচাৰ সেইটো কমাই দিম। তো তাৰ কাৰণে মই ভাবো যে আমাৰ অসমত হয়তো নাই বা বাহিৰা দেশত এটা কালচাৰে আছে ষ্টৰি টেলিং আৰু এটা ষ্টৰি লাৰ্ণিং। কিন্তু সেই যোনটো মানে ষ্টৰি টেলিং আৰু ষ্টৰি লাৰ্ণিঙৰ যোনটো কালচাৰ, সেই কালচাৰটো আচলতে আমি ডেভেলপ কৰিব লাগে, যাৰ কাৰণে চাগে ল'ৰা ছোৱালীসকলে যোনটো চিলেবাছ তাৰ লগতে সমান্তৰালভাৱে তেওঁলোকে বাহিৰা গ্ৰন্থও পঢ়ে, য'ৰ পৰা তেওঁলোকৰ ক্ৰিটিকেল থিংকিঙে হওক বা ফিলচফিকেল বা স্পিৰিচুৱেল চব দিশৰ পৰা যোনখিনি ডেভেলপমেণ্ট দৰকাৰী ষ্টুডেণ্ট এজনৰ কাৰণে, সেই সকলোখিনি মই ভাবো যে বৃদ্ধি পাব। হয়, ধন্যবাদ জনাইছোঁ। মই দিশা ডেকাৰ ওচৰলৈ যাম। দিশা যদি শুনি আছা, অনুপ্ৰেৰণা ইতিমধ্যে ক'লে যে ষ্টৰি টেলিং আৰু ষ্টৰি লাৰ্ণিং আমাৰ আচলতে বিভিন্ন দেশত আচলতে কালচাৰ এটা আছে। যদি চোৱা যায়, যদি তোমালোকে হয়তো পাইছা বা আমিও হয়তো যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ তেতিয়া হয়তো আমি পাইছিলোঁ যে বুঢ়ী আইৰ সাধু হওক, পঞ্চতন্ত্ৰ সাধু হওক, আমাক হয়তো সেই প্ৰাক প্ৰাথমিক বা অংকুৰৰ পৰা যদি চোৱা যায়, যদি বা কোনোবাই যদি ইয়াত যদি ইংৰাজী মাধ্যমৰ যদি স্কুলত পঢ়িছিল, তেওঁলোকে হয়তো নাৰ্চাৰী বা কেজিৰ কথা যদি কওঁ তেওঁলোকে হয়তো মডেল চাইন্সৰ কিতাপখিনি পঢ়িছিল।
যদি চোৱা যায় যে আমাৰ কি হৈছে যে ষ্টৰি টেলিং বা ষ্টৰি লাৰ্নিং সেই কিতাপ যিখিনি আমি ইতিমধ্যে কথাটো কোৱা গ'ল যে অনুপ্ৰেৰণা ইতিমধ্যে ক'লে, কিন্তু আমি হয়তো সেই বুঢ়ীআইৰ সাধুখনো পঢ়িছো, পঞ্চতন্ত্ৰ সাধু আমি পঢ়িছো বা টলষ্টয়ৰ সাধুও পঢ়িছো বা বিভিন্ন ধৰণৰ আচলতে কিতাপ আমি পঢ়িছো, তেনেকুৱা সাধু কিতাপ। তাৰ পিছতো আমাৰ এতিয়া যদি চোৱা যায় যে আমি ল'ৰা ছোৱালীসকলে বা ছাত্ৰ ছাত্ৰীসকলে যিটো আচলতে পৰীক্ষাৰ যিটো কম্পিটিশ্যন, বৰ্তমান মই কম্পিটিশ্যন বুলি আচলতে কৈছো, যিহেতু আমি আচলতে নম্বৰ কেন্দ্ৰিক আচলতে পৰীক্ষাসমূহ আচলতে, তাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত সেই সাধুসমূহ যিসমূহ সাধু আছিল তাৰ পৰা হয়তো উপন্যাস পঢ়িব লাগিছিল বা তাৰ পৰা হয়তো পৰৱৰ্তী পৰ্যায়ত প্ৰবন্ধ পঢ়িব লাগিছিল, ক'ৰবাত নহয় ক'ৰবাত ৰৈ গ'ল নেকি, কি ক'বা এই ক্ষেত্ৰত? হয়, প্ৰথমে নমস্কাৰ জনাইছো আপোনাক, আমাক এই সুযোগকণ দিয়াৰ বাবে, আৰু ইয়াত হয় উপস্থিত থকা সকলোকে মই নমস্কাৰ জনাইছো। হয়, চাব গ'লে এইটো এটা আমাৰ মাজত জ্বলন্ত সমস্যা হিচাপে দেখা দিছে যে আমাৰ আজিকালি শিক্ষা ব্যৱস্থাটো নম্বৰ কেন্দ্ৰিক হৈ গৈছে, আৰু যাৰ কাৰণে আমি এই কিতাপবোৰ পঢ়াৰ পৰা বিৰত থকা দেখা পাওঁ আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলক। আৰু যেতিয়া আমি চাবলৈ যাওঁ, আমি যেতিয়া সৰু আছিলো তেতিয়া আমি পঢ়াৰ লগত আমাৰ এই যেতিয়া আমি ধৰক দুপৰীয়া হওক, শুবলৈ গ'লে হলে আমি সেই সাধু কথা কিতাপখন পঢ়ি শুইছিলো, কিন্তু আজিকালিৰ দিনত মোবাইল ফোনটোৱেও সেইটো এটা বাধাৰ সৃষ্টি কৰিছে যে তেওঁলোকে খোৱাৰ সময়ত মোবাইল ফোনটোৱে চাই আজিকালি। আৰু এই বস্তুটোৰ ক্ষেত্ৰত আচলতে এখন ঘৰৰ যিটো আমাৰ ঘৰুৱা পৰিৱেশ সেইটো বহুত বেছি ভূমিকা গ্ৰহণ কৰে। যদি ঘৰৰ মানুহেও যদি সেই বস্তুটো এটা ভূমিকা গ্ৰহণ কৰে যে তোমালোকে ফোন চোৱাৰ পৰিৱৰ্তে তোমালোকে এই কিতাপখন পঢ়া, তেতিয়া হয়তো বহুখিনি সহায় হল আমাৰ নৱপ্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। মোৰ মতে মই সেনেকে ভাবো। হয়, ধন্যবাদ জনাইছো। মই অনল অংকুশ বৰাৰ ওচৰলৈ যাম, গুৱাহাটী বিশ্ববিদ্যালয় আইন মহাবিদ্যালয়ৰ ছাত্ৰ। অনল, যদি চোৱা যায় এতিয়া ইতিমধ্যে দিশাই ক'লে যে মোবাইল যিটো ফোন কেন্দ্ৰিক যিটো আচলতে আমাৰ হৈছে, এতিয়া শিশু এজনে আচলতে ভাত খোৱা সময়খিনিতো আচলতে মোবাইলৰ যিটো ইউটিউব তাৰ যিটো কাৰ্টুন চাব বা বিভিন্ন ধৰণৰ আচলতে ইউটিউব চেনেলত তেওঁলোকে আচলতে বিষয়বস্তুবোৰ চোৱা দেখা পোৱা যায়, আৰু সেইটো লোকৰ ঘৰ বুলি নহয়, প্ৰত্যেকৰ হয়তো ঘৰে ঘৰে এটা কালচাৰ হৈ গৈছিল। ল'ৰা বা ছোৱালীটোৱে আচলতে কি হয়, সৰু সৰু ল'ৰা ছোৱালীজনীয়ে মোবাইল চোৱাৰ কাৰণেহে এতিয়া মানে যথেষ্টখিনি তৎপৰ হৈ উঠিছে। তেওঁলোকৰ ভাত খোৱা সময়খিনিতো আচলতে নিচাটো হৈছে কি যে মোবাইলত ইউটিউব ভিডিঅ' এটা চাইহে ভাতটো খাব। যদি চোৱা যায়, শিশু এজন যদি চোৱা যায়, সেইটো তোমালোকে হয়তো পাইছা বা আমিও হয়তো পাই আহিছো যে তাহানি সময়খিনিত যেতিয়া যৌথ পৰিয়াল আছিল, মই গাঁৱৰ কথা বা হওক বা চহৰৰ কথা মই কোনো ধৰণৰ মানে আচলতে ব্যতিক্ৰম যোৱা নাই, ডিফাৰেঞ্চিয়েট কৰিব যোৱা নাই। মই ক'ব গৈছো যে যি সময়ত তাহানি যিটো আচলতে ককাক আইতাক আছিল, গৰমৰ দিনৰ সময়খিনিত আচলতে ককাক বা আইতাকে আচলতে সাধু কথা শুনাইছিল ল'ৰা ছোৱালীক। কিন্তু এতিয়া যদি ল'ৰা ছোৱালী চোৱা যায়, তেওঁলোকে আচলতে সাধু কথা শুনাৰ পৰিৱৰ্তে এতিয়া হয়তো মোবাইলটোত বেছি গুৰুত্ব দিয়ে। আজি কাৰ্টুন চেনেলে হওক বা বিভিন্ন ধৰণৰ আচলতে যি আচলতে কমেডি ভিডিঅ' বিলাক যিবিলাক ওলাই, তেওঁলোকে আচলতে সেইবিলাক চাই বা বিভিন্ন ধৰণৰ ক্ৰাফ্টৰ বা আৰ্টৰ ভিডিঅ' চোৱা দেখা পোৱা যায়। ক'ৰবাত নহয় ক'ৰবাত এই মোবাইল ফোনটোৱে হয়তো গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত হেঙাৰ হোৱা বুলি তুমি ভাবানে? হয় সঞ্জীৱ দা, প্ৰথমতেই গ্ৰন্থ কথাৰ এই যি নতুন প্ৰচেষ্টা বা এই নতুন যি এক মঞ্চ প্ৰদানৰ এক চেষ্টা কৰিছে গ্ৰন্থ কথাৰ পৰিয়ালে, প্ৰথমেই এই গ্ৰন্থ কথাৰ পৰিয়ালৰ সৈতে জড়িত প্ৰত্যেকজনলৈকে অভিনন্দন জ্ঞাপন কৰিছো, শুভাশা জ্ঞাপন কৰিছো। আৰু এতিয়া যে আমি আপুনি সোধা প্ৰশ্নটোৰ দিশলৈ আগুৱাই যাওঁ, এই কথাটো স্বীকাৰ কৰিব লাগিব যে মোবাইল ফোনৰ অত্যাধিক আসক্তি বা বৰ্তমান সময়ত কেৱল মোবাইল ফোনেই নহয়, সামাজিক মাধ্যমৰ অত্যাধিক আসক্তিয়ে যি কিতাপ পঢ়াৰ বা অধ্যয়ন কৰাৰ যি সক্ষমতা আছে বা যি প্ৰতিভা আছে, সেই কিতাপ পঢ়াৰ প্ৰতিভাৰ ওপৰত যথেষ্ট পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছে বা যথেষ্ট পৰিমাণে আমাৰ উঠি অহা প্ৰজন্মটোকো মোবাইল ফোনৰ বাবেই আমি ক'ব লাগিব যে পঢ়াৰ যি পৰিৱেশ আছিল, সেই পঢ়াৰ পৰিৱেশটোৰ পৰা আঁতৰি আহিছে। এতিয়া আচলতে আমি যেতিয়া শিশু অৱস্থাত বা সৰু হৈ আছিলো, তেতিয়া এটা সেই সময় আৰু আজিৰ সময়ৰ মাজত পাৰ্থক্য আছে। আমাৰ সেই সময়ত হয়তো প্ৰত্যেকৰ হাতে হাতে মোবাইল নাছিলে, আমাৰ আছিল যদিও আজিৰ দৰে প্ৰযুক্তিৰ সমাহাৰ নাছিলে। তাৰ ফলত আমি সেই সময়খিনিত কিতাপৰ সৈতে সংযোগ হ'ব পাৰিছিলো, আৰু সেই সময়ত আমাৰ স্কুলীয়া ব্যৱস্থাও এনেকুৱা আছিল যে আমাৰ পুৰস্কাৰত এখন কিতাপ দিছিলে বা সাধু কিতাপ দিছিলে বা বিভিন্ন মহৎ লোকৰ বাণীৰ কিতাপ দিছিলে বা বিভিন্ন ধৰণৰ সেই ধৰণৰ কিতাপ দিছিল। তাৰ সমান্তৰালকৈ সেই সময়ছোৱাত কিন্তু ঘৰে ঘৰে বাতৰি কাকত পঢ়াৰ এটা নিয়মো আছিলে, যাৰ ফলত আমাৰ পঢ়িবলৈ যি এক উৎসুকতা বৃদ্ধি পাইছিলে। কিন্তু বৰ্তমান সময়ত দেখা যায় যে শিশু অৱস্থাৰ পৰাই হাতত মোবাইল ফোনটো দি দিয়াৰ হয় আচলতে আজিৰ অভিভাৱক
অভিভাৱকখিনিয়ে হয়তো কন্দা কটা বা যি ধৰণৰ শিশুৰ পৰিচালনা কৰিব লাগে তাৰ ক্ষেত্ৰত মোবাইলটোকে সহজ পদ্ধতি হিচাপে ৰং বিৰঙৰ ছবি দেখুৱাই শিশুক সহজতে আকৰ্ষিত কৰি ৰাখিলে তেওঁৰ কান্দা কুটা কমে বা বিভিন্ন ধৰণৰ ভাত খোৱা বা সেই ধৰণৰ কাৰ্যসমূহ কৰিব পাৰে বাবে চাগে হয়তো সহজতে সৰু অৱস্থা বিশেষকৈ আমি দেখিছো যে 5 বছৰ বা বহুত সৰু অৱস্থাৰ পৰা হাতত মোবাইলটো প্ৰদান কৰি দিয়ে কিন্তু তাৰ ফলত হৈছে যে শিশুৰ যি পঢ়াৰ ক্ষমতা বা যি চিন্তা কৰাৰ ক্ষমতা সেই ক্ষমতা কিন্তু কমি গৈছে আৰু মোবাইল ফোনটোৰ যে বিভিন্ন ধৰণৰ ভাল কন্টেন্ট বা বিভিন্ন ধৰণৰ শিশুৰ মানসিক স্থিতিৰ ওপৰত প্ৰভাৱ পেলাব পৰা বিভিন্ন ধৰণৰ কন্টেন্ট থাকে ইয়াৰ ফলত শিশু অৱস্থাৰ পৰা আচলতে মোবাইলৰ আসক্তিৰ ফলত কিতাপৰ পৰা আমি কিছু পৰিমাণে দূৰ হৈ যাওঁ পঢ়াতকে বেছি হাতত মোবাইলটোৰ পিছত আমি দৌৰি থকা দেখা যাওঁ আচলতে আমাৰ নিজৰ ঘৰতো আমাৰ প্ৰত্যেকৰে ভাইটি আছে ভন্টি আছে বা আৰু আন নালাগে আমি বহু ক্ষেত্ৰত নিজেও এই আচলতে এইটো এটা ব্যাধি বুলিয়ে ক'ব লাগিব বৰ্তমান সময়ত আমিও কিছু ক্ষেত্ৰত এই ক্ষেত্ৰত ভুক্তভোগী হ'বলৈ আগবাঢ়িছো আজি আমিও মোবাইলৰ এডিক্ট লাহে লাহে হ'বলৈ আগবাঢ়িছো আচলতে ইয়াৰ বাবে কাকো দোষাৰোপ কৰিব নোৱাৰি আচলতে প্ৰযুক্তি যিটো পৰিমাণে আগবাঢ়ি গৈছে সেই প্ৰযুক্তিৰ আগবাঢ়ি যোৱাৰ সৈতে কিন্তু বৰ্তমান সময়ত যি অধ্যয়নৰ যি পদ্ধতি আছে আমি কিছু ক্ষেত্ৰত অনুভৱ কৰো যে গ্ৰন্থসমূহৰ যি পাৰম্পৰিক অধ্যয়নৰ পদ্ধতিৰ সৈতে কিন্তু বৰ্তমান সময়ৰ এই ডিজিটেল যুগটোত আমাৰ যি ডিজিটেল প্ৰযুক্তিৰ সহায়তো কিন্তু গ্ৰন্থ বা বিভিন্ন ধৰণৰ অধ্যয়নৰ যি বিপ্লৱ সেই অধ্যয়ন বিপ্লৱটো কিন্তু আগবঢ়াই নিয়াৰ প্ৰয়োজনীয়তা আছে আৰু সেয়েহে ভাবো যে বৰ্তমান সময়ত কেৱল মাত্ৰ মোবাইলৰ আসক্তিয়ে গ্ৰন্থ পঢ়াত বা অধ্যয়নৰ যি সক্ষমতা আছে সেয়া নাশ কৰিছে বুলি আমি লাগি থকাতকৈ আমি বৰ্তমান সময়ৰ যিখিনি প্ৰয়োজনীয়তা আছে সেই প্ৰয়োজনীয়তাখিনিক কিন্তু একাকাৰ কৰি বা প্ৰয়োজনীয়তাখিনিৰ সৈতে আমি সংযোগ কৰি আমাৰ এই অধ্যয়নৰ বা পঢ়াৰ যি ক্ষমতা বা পঢ়াৰ কাৰ্যসূচী আছে সেইখিনি আমি চলাই নিলেহে আমি উত্তৰ প্ৰজন্মটোৰ হাতত এই অধ্যয়নৰ যি সক্ষমতা সেই অধ্যয়নৰ সক্ষমতাটো বৃদ্ধি পাব বুলি আমি আশা কৰিব পাৰো নিশ্চয় ধন্যবাদ জনাইছো মই ভৃগু বায়নৰ ওচৰলৈ যাম এতিয়া কথাটো হৈছে যে আমাৰ যদি চোৱা যায় বৰ্তমান একবিংশ শতিকাৰ যদি কথা মই কওঁ যদি ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হৈছে যে আমি আমাৰ যুৱ প্ৰজন্মই হওক মই শিশুৰ কথা কোৱা নাই মই যুৱ প্ৰজন্মৰ কথাখিনি ক'ব বিচাৰো আমি যথেষ্টখিনি কিন্তু ছ'চিয়েল মিডিয়াত এতিয়া বৰ্তমান এক্টিভ যদি চোৱা যায় আমি গ্ৰন্থ এখনৰ কথা আমি যদি কওঁ যদি হয়তো ছ'চিয়েল মিডিয়াত যিখন গ্ৰন্থই ফলকনি লগাইছে আমি সেইখন পঢ়াৰ কাৰণে যথেষ্টখিনি আগ্ৰহী কিন্তু তাৰ পিছতো এনেকুৱা হৈছে যে কোনোবাখন গ্ৰন্থ যথেষ্টখিনি ভাল পাব সেই যিজনে লিখিছে তেওঁ হয়তো যথেষ্টখিনি মানে তেওঁ অধ্যয়ন পুষ্টভাৱে তেওঁ আচলতে গ্ৰন্থখন লিখিছে কিন্তু সেই গ্ৰন্থখন আমি পঢ়ি নাচাওঁ কাৰণ কিয় যে ছ'চিয়েল মিডিয়াত এনেকুৱা এখন গ্ৰন্থ আহিছে যে হয়তো অলৌকিক কাহিনীৰে হওক বা বিভিন্ন ধৰণৰ প্ৰেমজনিত কাহিনীৰে হওক বা বিভিন্ন ধৰণৰ কাহিনীৰে আচলতে গ্ৰন্থ এখন আহিছে তাক লৈ আমি আচলতে যথেষ্টখিনি ব্যস্ত হৈ থকা দেখা পোৱা যায় বা ক'ৰবাত নহয় ক'ৰবাত এনেকুৱা হৈছে যে আমাৰ যিহেতু অসমখনত বিভিন্ন ধৰণৰ আচলতে সমস্যা জৰ্জৰিত বুলি মই আচলতে কৈছো প্ৰতিটো মুহূৰ্তত বিতৰ্ক আচলতে লগ নেৰে সেই বিতৰ্কসমূহৰ কাৰণে আচলতে আমি যদি চাওঁ যদি অসমীয়া যুৱ প্ৰজন্মই কিন্তু আমি কিন্তু ছ'চিয়েল মিডিয়াত ব্যৱহাৰ কৰি তাত বিভিন্ন ধৰণৰ আচলতে আমি কি কৰো মন্তব্য দিয়া দেখা পোৱা যায় মন্তব্য দিয়া যাওক বাৰু ঠিক আছে কিন্তু এনেকুৱা হ'ল নেকি যে ক'ৰবাত নহয় ক'ৰবাত আমি যি আচলতে অধ্যয়ন কৰিব লাগিছিল গ্ৰন্থ অধ্যয়ন কৰিব লাগিছিল সেই গ্ৰন্থ অধ্যয়নত আমাৰ কিছু পৰিমাণে এই সামাজিক মাধ্যমে ব্যাঘাত জন্মাইছে কি ক'বা এই ক্ষেত্ৰত মাইক্ৰফোনটো অন কৰি ল'বা ভৃগু যদি শুনি আছা মাইক্ৰফোনটো অন কৰি ল'বা হয় আকৌ অফ হৈছে তোমাৰ মাইক্ৰফোনটো হয় প্ৰথমতে মই গ্ৰন্থকথা এই অনুষ্ঠানটিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু বিশেষকৈ প্ৰাণজিত আৰু সঞ্জীৱ দাক ধন্যবাদ জনাইছো যে যুৱ প্ৰজন্মৰ মাজত এনেকুৱা এখন মঞ্চ প্ৰদান কৰি আমাকো দুআষাৰ ক'বৰ কাৰণে সুযোগকণ প্ৰদান কৰিলে এতিয়া আপুনি কথাটো প্ৰশ্নটো কৰিলে যে সঞ্জীৱ দা যে গ্ৰন্থই সামাজিক মাধ্যমৰ প্ৰকোপে গ্ৰন্থখিনি নোহোৱা কৰিছে নেকি গ্ৰন্থৰ সেই কাহিনীখিনি নোহোৱা কৰিছে নেকি যে গ্ৰন্থৰ যিটো স্বকীয়তা থাকিব লাগিছিল সেইখিনি নোহোৱা হৈছে নেকি অত্যাধিক প্ৰকোপে এতিয়া কথাটো হ'ল যে মই সাধাৰণতে এটা কথা লক্ষ্য কৰো যে চাৰিআলি চুবুৰীটোত 4জন বা 5জন ল'ৰাই যেতিয়া বিভিন্ন ধৰণৰ আলোচনা কৰি থাকে সেই আলোচনাবোৰ ধেমেলীয়া হৈ থাকে বা আড্ডাৰ টাইপৰ হয় বা তাত বিভিন্ন ধৰণৰ চিগাৰেট উৰুৱাই আলোচনা কৰি থাকে কিন্তু তেনেকুৱা এক প্ৰেক্ষাপটতো কিন্তু মই বসবাস কৰা এই বৰপেটা চহৰখনতো আমি বৰপেটীয়া ফেচবুক ফৰাম নামৰ এচাম যুৱক যুৱতীয়ে লগ হৈ এখন গ্ৰন্থ উৎসৱৰ জন্ম দিছে আৰু প্ৰত্যেক বৰ্ষই সেই গ্ৰন্থ উৎসৱখন আয়োজন কৰিছে আৰু গ্ৰন্থ মেলাৰ যিটো এক আকৰ্ষণীয়তা সেই আকৰ্ষণীয়তা বৃদ্ধি কৰিছে
তাৰ লগতে মই ভাবো যে এই ফেচবুকৰ মাধ্যমতে এই সামাজিক মাধ্যমৰ জৰিয়তে এই গ্ৰন্থ উৎসৱৰ অনুষ্ঠানটো তেওঁলোকে গোটেই অসমত বিয়পাবলৈ সক্ষম হৈছে আৰু এইখিনিতে তেওঁলোকৰ যিটো এই আদৰ্শ তেওঁলোকৰ যিটো এই আদৰ্শৰে তেওঁলোকে আগবাঢ়ি আহিছে তেনে প্ৰেক্ষাপটতে আপুনি কোৱা সেই কথাষাৰ যে সামাজিক মাধ্যমে গ্ৰন্থৰ প্ৰকোপ নোহোৱা কৰা কথাষাৰ মই যেন কোনোবাখিনিত আপুনি কোৱা কথাষাৰ মই উৎকৃষ্ট বা ভাল বুলি সেই কথাখিনি নাভাবো কাৰণ এছামৰ কাৰণে এছামে নোহোৱা যে হ'ব সেইটো মিছা কথা তাৰ বিপৰীতে আৰু এটা কথা হ'ল যে ই বুক ই পাঠশালা বিভিন্ন ধৰণৰ সামাজিক মাধ্যমতে বিভিন্ন ধৰণৰ এপৰ সৃষ্টি হৈছে যিবোৰ এপৰ জৰিয়তে যুৱ প্ৰজন্মই যিখন কিতাপ পঢ়িব পৰা নাছিল সেই কিতাপখন এইবোৰ মাধ্যমৰ জৰিয়তে পঢ়িবলৈ সক্ষম হৈছে যাৰ ফলত তেওঁলোকে যিবোৰ দুখীয়া ছাত্ৰ ছাত্ৰীও থাকে যাৰ 2 টকা নাথাকে 1 টকা নাথাকে তেওঁলোকেও কিন্তু 2 পইচা নোহোৱাকৈ সেই মোবাইলটোৰ জৰিয়তে সেই সামাজিক মাধ্যমৰ সেই মঞ্চখনৰ জৰিয়তে মোৰ প্ৰশ্নটো আছিল এইটো যে আমাৰ সামাজিক মাধ্যম ইমান ব্যৱহাৰ কৰিছো যে কৰবাত নহয় কৰবাত আমি গ্ৰন্থ অধ্যয়নৰ যিটো আচলতে আমাৰ প্ৰাসংগিকতা সেইটো আমাৰ নোহোৱা হৈ গৈছে নেকি মোৰ প্ৰশ্নটো আছিল সেইটো মই আচলতে এইটো প্ৰশ্ন কৰা নাছিলো মই কৈছিলো যে আমি সামাজিক মাধ্যমত এনেকুৱা ব্যস্ত হৈ থাকো যে আমি য'ত বিতৰ্কই লগ নেৰে অসমখনক বা ভাৰতখনক সেই বিতৰ্কমূলক কথাবিলাকত মন্তব্য দিওঁতে বহুত সময় যায় কিন্তু আমি যি আচলতে গ্ৰন্থৰ কথা আমাৰ সেইটো কিছু পৰিমাণে সেইটো আলোচনা নোহোৱা হ'ল নেকি এই সামাজিক মাধ্যমৰ কাৰণে মই সেইটো প্ৰশ্ন আচলতে কৰিছিলো হয় এতিয়া মানে কি মেইন মূল কথাটো এনেকুৱা ধৰণৰ যে বৰ্তমান যুৱ প্ৰজন্মৰ মাজত হয় কোনোবাখিনিত গ্ৰন্থ অধ্যয়নৰ যিটো প্ৰকোপ আছিল সেইখিনি নোহোৱা হৈছে আৰু এইখিনি ধ্বংস কৰিছে কোনে যদি আমি সকলোৱে কওঁ যে সামাজিক মাধ্যমে ধ্বংস কৰিছে হয় যিটো বস্তু আমি সামাজিক মাধ্যমত সচৰাচৰ পাওঁ বা সামাজিক মাধ্যমৰ যিটো হাস্যৰসাত্মক বা তেওঁলোকৰ যিটো এক স্বকীয়তা সেইটোৱে চাগে সেই গ্ৰন্থৰ যি ছপাশালৰ যি পৰিস্থিতি সেইখিনি কোনোবাখিনিত ধ্বংস কৰিছে আৰু এইটো যুৱ প্ৰজন্মৰ আটাইতকৈ ভুল বুলি মই নিৰ্ধাৰণ কৰোঁ কাৰণ আজিৰ সময়ত সামাজিক মাধ্যমৰ ফলত সেই কিতাপ পঢ়াৰ যিটো স্বকীয়তা যুৱ প্ৰজন্মৰ মাজত এইটো প্ৰায় নোহোৱা হ'ব ধৰিছে আৰু এইখিনি সামাজিক মাধ্যমৰ অত্যাধিক প্ৰভাৱৰ ফলত যি গ্ৰন্থৰ প্ৰকোপ বা গ্ৰন্থৰ স্বকীয়তা সেইখিনি কমিব ধৰিছে আৰু যাৰ কাৰণে আমাৰ প্ৰজন্মটোৱে বা আহিব লগা প্ৰজন্মটোৱে কিতাপৰ যিটো ঐতিহ্যতা কিতাপৰ যিটো স্বকীয়তা সেইখিনি কোনোবাখিনিত হেৰাব গতিকে এইখিনি সষ্টম হোৱাটো প্ৰত্যেকজন যুৱ প্ৰজন্মৰ দায়িত্ব বুলি বা আমি আগবাঢ়ি আহি বা দুজনক কোৱাৰ কাৰণে উদ্দেশ্য কৰিব লাগে হয় ধন্যবাদ জনাইছো মই কুলদীপ গৌতম শৰ্মাৰ ওচৰলৈ যাম কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ কুলদীপ যদি চোৱা যায় এতিয়া আমি যিহেতু আচলতে গ্ৰন্থ অধ্যয়নৰ কথা কৈ আছো বা আমি অসমীয়া গ্ৰন্থৰ যুৱ প্ৰজন্ম আচলতে বিষয়টো আছিল কৰবাত নহয় কৰবাত দেখা যায় যে আমি বহুতে কয় যে যুৱ প্ৰজন্ম আচলতে কি হৈছে যে এতিয়া লাহে লাহে গ্ৰন্থ নপঢ়া হৈছে কিন্তু এনেকুৱা হয় যে গ্ৰন্থমেলা যদি ক্ষেত্ৰত যদি চোৱা যায় আমাৰ যি অসম গ্ৰন্থমেলা আগতে চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত আছিল যোৱা বছৰ খানাপাৰাত হৈছিল অসম গ্ৰন্থমেলাত কিন্তু এনেকুৱা এটা কথা দেখা পোৱা যায় যে বহুতে কয় যে আমাৰ অসমীয়া ল'ৰা ছোৱালী কি কৰে যে তাত চেলফি উঠে খাদ্য খাবলৈ গৈছে ঠিক আছে চেলফি উঠাটো মোৰ কাৰণে ভাল খাদ্য খাবলৈ গৈছে সেইটোও মই কোনো ধৰণৰ বিৰোধ নকৰোঁ কিন্তু তেওঁলোকে ক'ত গৈছে গ্ৰন্থমেলাত গৈছে তাৰপিছত যদি চোৱা যায় বাতৰি কাকত বা আমাৰ টেলিভিশ্যন চেনেলসমূহত যদি চোৱা যায় কিন্তু কোটি টকাৰ ঘৰত কিন্তু আচলতে কি হয় অসম গ্ৰন্থমেলাত গ্ৰন্থ বিক্ৰী হয় মই তোমাৰ প্ৰশ্নটো কৰো যিহেতু তুমি এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি তুমি আচলতে এতিয়াও যে গ্ৰন্থ যি আচলতে অধ্যয়নৰ যি স্বকীয়তা যুৱ প্ৰজন্মই কৰবাত নহয় কৰবাত ধৰি ৰাখিছে কি ক'বা এই ক্ষেত্ৰত হয় যদি কুলদীপ শুনি আছা মাইক্ৰফোনটো অন কৰি ল'বা হয় আৰু বিশেষকৈ আমি দৃষ্টি নিক্ষেপ কৰিব লাগিব আমি যুৱ প্ৰজন্মৰ ওপৰত আপুনি যিহেতু অসম গ্ৰন্থমেলাৰ কথা উল্লেখ কৰিছে যে অসম গ্ৰন্থমেলাত আমি আটাই চেলফি উঠো বা তাত যিসমূহ খাদ্যৰ বিপণী থাকে খাদ্যৰ বিপণীত আমি আটাই ভিৰ কৰোঁ আৰু নিশা যেতিয়া আমাৰ টেলিভিশ্যনৰ স্ক্ৰীণত যেতিয়া আমি দেখা পাওঁ যে অসম গ্ৰন্থমেলাত কোটি টকাৰ বিক্ৰী হৈছে আমি সেইবোৰ দেখি আমি কোনোবাখিনি ভাবিবলৈ বাধ্য হওঁ যে আমি আচলতে চেলফি উঠিছো নে আমি আচলতে কিতাপ কিনিবলৈ গৈছো কিন্তু এই প্ৰশ্নৰ উত্তৰত আমি দুটা উত্তৰেই বিচাৰি পাওঁ একাংশই আচলতে গ্ৰন্থমেলালৈ চেলফি উঠিবলৈ যায় সমান্তৰালভাৱে একাংশই চেলফি উঠি কিন্তু কিতাপ এখনো ক্ৰয় কৰে যেহেতু আমি যেহেতু কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসকলে বা আমি কটন বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে আমি একলগ হৈ 40 জন 50 জনীয়া একোটা দলে আমি গ্ৰন্থমেলাত প্ৰৱেশ কৰোঁ আমি চেলফিও উঠো সমান্তৰালভাৱে কিন্তু অহাৰ সময়ত এখন বা দুখন কিতাপ আমি ক্ৰয় কৰি আনো গতিকে যুৱ প্ৰজন্মৰ ওপৰত যিসমূহ ধাৰণা নষ্ট কৰা হৈছে যে যুৱ প্ৰজন্মই কিতাপ নপঢ়ে
যুৱ প্ৰজন্মই কেৱল মাথো অসম গ্ৰন্থমেলাত গৈ চেলফি উঠে বা অসম গ্ৰন্থমেলাত গৈ কেৱল খাদ্যৰ বিপণীসমূহত খাদ্যৰ সোৱাদ লয়। গতিকে সেই ধাৰণাসমূহ আমি নস্যাৎ কৰিব লাগিব। আমাৰ যুৱ প্ৰজন্মই খাব, আমাৰ যুৱ প্ৰজন্মই চেলফি উঠিব, আমাৰ যুৱ প্ৰজন্মই সমান্তৰালভাৱে কিতাপো গ্ৰন্থমেলাত কিনিব। সমান্তৰালভাৱে কিন্তু আমাৰ যুৱ প্ৰজন্মই কিন্তু ছচিয়েল মিডিয়া বা আমাৰ যিসমূহ গ্ৰন্থ কথাৰ নিচিনা যিসমূহ আমাৰ ৱেবছাইট আছে, এই ৱেবছাইটসমূহৰ জৰিয়তে কিন্তু আমাৰ শিক্ষাৰ্থীয়ে কিন্তু জ্ঞানৰ সোৱাদ ল'ব। আমাৰ শিক্ষাৰ্থী সমাজে বা আমাৰ ছাত্ৰ সমাজে কোনো কাৰণতে বিষয়বস্তুৰ গভীৰতালৈ নোযোৱাকৈ থকা নাই। আমি দেখিবলৈ পাওঁ আমাৰ লগৰে বন্ধু বান্ধৱীসকলে যেতিয়া কোনো এটা বিষয়ৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰে, তেতিয়াই এই অধ্যয়নৰ ফলতে তেওঁলোকে বিভিন্ন ন দিশৰ তেওঁলোকে সন্ধান কৰিব পাৰিছে। তেওঁলোকে কেৱল মাথো অসমৰ ৰূপক জ্যোতিপ্ৰসাদ আগৰৱালা বা বিষ্ণুপ্ৰসাদ ৰাভা বা অসমীয়া সাহিত্যিক সকলোকে তেওঁলোকে কেৱল মাথো অধ্যয়ন কৰি থকা নাই। তেখেতসকলে অসমৰ বাহিৰলৈ গৈ পশ্চিমবংগৰ যিসমূহ সাহিত্যিক আছে বা ভাৰতবৰ্ষৰ আন আন প্ৰান্তৰ যিসমূহ সাহিত্যিক আছে, তেওঁলোকৰ যিসমূহ জ্ঞান, সেই জ্ঞানলৈও তেওঁলোকে আচলতে সম্প্ৰসাৰিত হ'বলৈ সক্ষম হৈছে। যুৱ প্ৰজন্মক বিভিন্ন সময়ত দোষাৰোপ কৰা হয় যে আমাৰ প্ৰজন্মই কিতাপ নপঢ়ে। আমাৰ যুৱ প্ৰজন্মই আচলতে কিছু ব্যতিক্ৰমভাৱে কিতাপ পঢ়ে। কেনেকৈ পঢ়ে? আমাৰ যুৱ প্ৰজন্মই ছচিয়েল মিডিয়াত তেওঁলোকে বিভিন্ন বিষয়বস্তুক সাঙুৰি লৈ তেওঁলোকে অধ্যয়ন কৰে, বা আমাৰ যুৱ প্ৰজন্মই প্ৰয়োজন সাপেক্ষে গ্ৰন্থমেলাত গৈ তেওঁলোকে অধ্যয়ন কৰে। এইখিনিতে মই এটা কথা ক'ব খুজিছো, মই কিছুদিন পূৰ্বে এটি ক্ষুদ্ৰ গৱেষণা কৰিছিলো আৰু ক্ষুদ্ৰ গৱেষণাৰ মোৰ স্থান আছিলে পাণবজাৰৰ গ্ৰন্থ উদ্যোগ। আৰু এই গ্ৰন্থ উদ্যোগৰ ওপৰত যেতিয়া গৱেষণা কৰিবলৈ আমি পাণবজাৰৰ গ্ৰন্থ উদ্যোগসমূহৰ কাষলৈ গৈছিলো, তেতিয়া আমি উপলব্ধি কৰিবলৈ পাৰিছিলো যে বৰ্তমান সময়ত কিন্তু পাণবজাৰত বিশেষকৈ গ্ৰন্থৰ যি সমাদৰ আছিল, এই গ্ৰন্থৰ সমাদৰ কমিছে। কিয় কমিছে বুলি যদি আপোনাক উত্তৰটো দিবলৈ যাওঁ, ধৰি লোৱা হ'ল আমি লোক সংস্কৃতিৰ ওপৰত বা যিকোনো অসমীয়া লোক সংস্কৃতিৰ ওপৰত যদি আমি অসমীয়া বিভাগ বা অন্য কিছুমান বিভাগৰ আমি যিকোনো এটা কোৰ্চত অধ্যয়ন কৰি থাকো, এতিয়া যদিহে মই কিতাপখন কিনো, সেই কিতাপখনৰ পৰা ফটো উঠাই বা PDF আকাৰত কিন্তু মই অইন 10 জনলৈ মই প্ৰেৰণ কৰো, বা আমাৰ যিটো গ্ৰুপ থাকে হোৱাটছএপ গ্ৰুপ, এই হোৱাটছএপ গ্ৰুপত আমি শ্বেয়াৰ কৰো। আৰু এই শ্বেয়াৰ কৰাৰ বিনিময়ত আচলতে আন 10 জনে আচলতে কিতাপসমূহ নিকিনে, যিসমূহ কিনিবলগীয়া মূল্যৱান কিতাপ আছিল। যেনে মই আপোনালোকক ডক্টৰ নবীন শৰ্মা ডাঙৰীয়াৰ অসমীয়া লোক সংস্কৃতিৰ আৱাস বোলা যি কিতাপ আছে, এই কিতাপসমূহ তেওঁলোকে নিকিনে। এজন বা দুজনে ক্লাছৰুমত কিনে, কিন্তু শ্ৰেণীকোঠাৰ অন্য 10 জনে নিকিনে। যাৰ ফলত আচলতে আমাৰ গ্ৰন্থৰ যিটো জনপ্ৰিয়তা, গ্ৰন্থ ক্ৰয়ৰ যিটো জনপ্ৰিয়তা বা দোকানৰ পৰা গ্ৰন্থ ক্ৰয় কৰি অনাৰ যিটো মাদকতা, এই মাদকতা আমাৰ কোনোবাখিনিত হ্ৰাস পাইছে বুলি ক'ব লাগিব। বিষয়বস্তুৰ গভীৰতালৈ গৈ আমাৰ যুৱ প্ৰজন্মই অধ্যয়ন কৰিছে। অসমীয়া গ্ৰন্থৰ যিসমূহ মূল বিষয়বস্তু আছে, এই মূল বিষয়বস্তুসমূহক অসমীয়া যুৱ প্ৰজন্মই আঁকোৱালি লৈছে। সমান্তৰালভাৱে কিন্তু গ্ৰন্থ এখন ক্ৰয় কৰাৰ ক্ষেত্ৰত কোনোবাখিনিত তেওঁলোকে হুমুনিয়া কাঢ়িছে বুলি আমি নিশ্চয়কৈ ক'ব লাগিব। সঞ্জীৱ দা। হয়, ধন্যবাদ জনাইছো। মই আৰু অনুপ্ৰেৰণা মহন্তৰ ওচৰলৈ যাম, কিন্তু তাৰ আগত কেইটামান কমেণ্ট আহিছে, মই কমেণ্ট কেইটা লৈ লৈছো। যদি চোৱা যায়, প্ৰথমতে কমেণ্টটো হৈছে প্ৰাণজিৎ দাস। প্ৰাণজিৎ দাই আচলতে কমেণ্টটো দিছে, আমাৰ গ্ৰন্থকথাৰ সহকাৰী সম্পাদক। ভেৰি গুড ডিছকাশ্যন, ধন্যবাদ প্ৰাণজিৎ দা আপোনালৈ। তাৰপিছত যদি চোৱা যায়, স্বপ্না ৰাণী গোস্বামী, তেখেতে কমেণ্ট কৰিছে, সুন্দৰ, ধন্যবাদ জনাইছো আপোনাক। তাৰপিছত আকৌ গৈ গৈছো, নৱজ্যোতি বৰুৱাৰ কমেণ্টটো পঢ়িছো। তেখেতে কৈছে যে যুৱ প্ৰজন্মৰ পৰা জানিব খোজো আজিকালি কিতাপ কেনেকৈ পঢ়া, মানে আগৰ দৰে ছপা কিতাপ এখন হাতত লৈ তাৰ গ্ৰন্থ লৈ পঢ়িবলৈ ভাল পোৱা, নে কিতাপ নে মোবাইল বা কিণ্ডলত ই বুক পঢ়িবলৈ সহজ পা, নে আজিকালি অডিঅ' বুক শুনিবলৈহে বেছি ভাল লাগে। মই এই প্ৰশ্নটো অনুপ্ৰেৰণা মহন্তৰ ওচৰলৈ যাম বাৰু, কিন্তু মই আকৌ কমেণ্ট কেইটামান লৈ লৈছো। নৱজ্যোতি বৰুৱাৰ প্ৰশ্নটো মই অনুপ্ৰেৰণাৰ ওচৰলৈ যাম বাৰু, সেইটো ল'ম। তাৰপিছত আকৌ দিছে যে দেৱী ৰিচা, তেখেতে আচলতে দিছে কমেণ্ট এটা যে আগৰ দৰে ছপা কিতাপ এখন হাতত লৈ তাৰ গ্ৰন্থ লৈ পঢ়ি ভাল পাওঁ। নিশ্চয় ধন্যবাদ জনাইছো আপোনাক কমেণ্ট কৰাৰ কাৰণে। মই এতিয়া আকৌ কৈছো, নেক্সট আকৌ এটা কমেণ্ট এটা আহিছে, স্ৰষ্টা WA, নৱপ্ৰজন্ম গ্ৰন্থৰ প্ৰতি আসক্তি কমি যোৱাটো চিন্তাৰ বিষয়। মই প্ৰশ্নকেইটা ল'ম বাৰু, কিন্তু মই প্ৰথম প্ৰশ্নটো যিটো প্ৰশ্ন আচলতে আহিছিল, যে আমাৰ কমেণ্ট হিচাপে আহিছিল যে
আমাৰ নৱজ্যোতি বৰুৱাই দিছিল। মই অনুপ্ৰেৰণাৰ ওচৰলৈ যাম যে যুৱ প্ৰজন্মৰ পৰা জানিব খোজো আজিকালি কিতাপ কেনেকৈ পঢ়া, মানে আগৰ দৰে ছপা কিতাপ এখন হাতত লৈ তাৰ গ্ৰন্থ লৈ পঢ়িবলৈ ভাল পোৱা, নে মোবাইল বা কিণ্ডলত ই বুক পঢ়িবলৈ সহজ পোৱা, নে আজিকালি অডিঅ' বুক শুনিবলৈহে বেছি ভাল লাগে। মই এই কমেণ্টটো লৈছো আৰু মই প্ৰশ্নটো অনুপ্ৰেৰণাৰ ওচৰলৈ লৈ গৈছো। অনুপ্ৰেৰণা। লক্ষ্মীনাথ হয়, যদি বেজবৰুৱাদেৱৰ বুঢ়ী আই সাধু বা ৰংমন এনেকুৱাবোৰ পঢ়াটো সেই যোনটো অভ্যাস আছিলে সেইটোৰ কাৰণে হয়তো মই কিতাপ পঢ়ি বেছি ভাল পাওঁ, ছপা কিতাপ এখন হাতত লৈ। কিন্তু যিহেতু এতিয়া যিমানেই আমাৰ মডাৰ্ণাইজেশ্যন হৈ গৈছে, গ্লবেলাইজেশ্যন হৈ গৈছে, তেতিয়া আজিকালি সুবিধাৰ মতে অডিঅ' বুক আমি য'তে ত'তে ধৰক আপুনি অডিঅ' বুক এখন লৈ পেলাই আমি শুনি বা সেইখন অধ্যয়ন কৰিবলৈ সহজ হয়। সেইটো কাৰণে এফালৰ পৰা চাবলৈ গ'লে আচলতে অডিঅ' বুক বা ই বুক বিলাক সহজে পোৱা যায় কাৰণে অডিঅ' বুক বা ই বুকো পঢ়া যায়। কিন্তু মই এইটো নকওঁ যে অকল অডিঅ' বা ই বুকে পঢ়ো বা অকল কিতাপে পঢ়া যায়। দুইটা মিলাই পেলাই তেনেকৈ একেলগে সমান্তৰালভাৱে চলোৱা যায়। হয়, নিশ্চয় আমি অডিঅ' বুক পঢ়িব লাগিব বা ই বুক পঢ়িব লাগিব। যিহেতু আজিকালি কিণ্ডল ওলাইছে বা বিভিন্ন ধৰণৰ প্লেটফৰ্ম ওলাইছে, আমি নিশ্চয় পঢ়িব লাগিব। PDF ল'ব লাগিব এতিয়াও। সেইটো ইতিমধ্যে কুলদীপ গৌতম শৰ্মা ইতিমধ্যে কৈ গৈছে। মই আকৌ দিশা ডেকাৰ ওচৰলৈ যাম। দিশা যদি চোৱা যায় যে বিভিন্ন ক্ষেত্ৰত বিভিন্ন কথা আচলতে কোৱা যায় যে যুৱ প্ৰজন্ম, ইতিমধ্যে এটা কমেণ্ট এটা আহিছে, মই কমেণ্টটো লৈছো বাৰু প্ৰশ্নটো। স্ৰষ্টা WA তেওঁ আচলতে কৈছিল যে নৱপ্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি আসক্তি কমি যোৱাটো চিন্তাৰ বিষয় নাই। মই সেইটো প্ৰশ্নই কৰিম বাৰু। কিন্তু কথাটো হ'ল কি যে এতিয়াও যদি চোৱা যায়, মই ইতিমধ্যে ক'লোৱে যে ইতিমধ্যে আমাৰ কুলদীপ গৌতম শৰ্মাই সেই কথাখিনিকে কৈছে যে নিশ্চয় আমি চেল্ফি উঠিব লাগিব, আমি ফাষ্টফুড খাব লাগিব, তাৰপিছত আমি কিন্তু যাই পেলাই গ্ৰন্থমেলাত যাই ভিৰ কৰা মানুহখিনি হৈছে কিন্তু নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম। এতিয়া যদি চোৱা যায় দিশা ডেকা, মই যদি চাওঁ যদি হয়তো আমাৰ অসমীয়া বাতৰি কাকত হওক বা ইংৰাজী বাতৰি কাকত হওক, তাত যদি এডিটৰিয়েল যিটো পেজ বা আমি যিটো আচলতে অপিনিয়ন এডিটৰিয়েল বুলি কওঁ, বা আমাৰ বিভিন্ন ধৰণৰ অসমীয়া বাতৰি কাকতত এতিয়া বিভিন্ন ধৰণৰ কথা আচলতে আহে, তাত যদি চোৱা যায় যে আমাৰ কিন্তু যি আচলতে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ কিন্তু লিখা মেলাৰ প্ৰতি এটা কিন্তু ধাউতি এটা বাঢ়িছে। যদি তোমালোকে যদি চোৱা যদি প্ৰত্যেকে হয়তো কোনোবাই যদি ইয়াত লিখা মেলাৰ লগত জড়িত হৈ আছাও, তোমালোকে হয়তো গম পোৱা যে আমাৰ বিভিন্ন ধৰণৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত পঢ়াই থকা ল'ৰা ছোৱালীখিনি আচলতে কিন্তু এতিয়া সেই বাতৰি কাকতত লিখাৰ প্ৰতি ধাউতি এটা আহিছে। কিন্তু তাহাৰি দিনত আছিল, মাজত বন্ধ হৈছিল, আকৌ এতিয়া কিন্তু নতুনকে এটা ট্ৰেণ্ড এটা আৰম্ভ হৈছে। কিন্তু যিহেতু এটা প্ৰশ্ন এটা আহিছে যে নৱপ্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি আসক্তি কমি যোৱাটো চিন্তাৰ বিষয় নে, মই নকওঁ বাৰু সেই কথাটো। দিশাই কি ক'বা এই ক্ষেত্ৰত? হয়, এইটো এটা চিন্তাৰ বিষয়ে হয়, কাৰণ আমাৰ যি আগৰ পৰা চলি অহা এই কালচাৰটো যদি বন্ধ হৈ যায় বা নৱপ্ৰজন্মৰ যদি আসক্তিটো কমি যায়, সেইটো চিন্তনীয় বিষয় হৈ পৰে আমাৰ সমাজৰ কাৰণে। কাৰণ আমি এনি টাইম ফোনতে থাকিলে বা আমি সামাজিক মাধ্যমত থাকিলেই নহব। আমি কিতাপত আমাৰ ইমান ধুনীয়া লেখক বিলাকে কি কি লিখি থৈ গৈছে, কি কি আমাক বাৰ্তা দিব বিচাৰিছে, আমি সেইবোৰো জনাটো উচিত। সেইবোৰো আমি যাতে পঢ়ো, আমি তাৰ পৰাও জ্ঞান আহৰণ কৰাটো আমাৰ বাবে জৰুৰী। আৰু আপুনি যে কৈছে মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লিখা ধাউতিটো বাঢ়িছে, আচলতে মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কম, যিহেতু মোৰ যোনখন মহাবিদ্যালয় তাত অসমীয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা প্ৰায় কম। আৰু যেতিয়া মই মেগাজিনৰ হৈ কাম কৰো, মই ষ্টুডেন্ট এডিটৰিয়েল বৰ্ডত আছিলো, আৰু মই যেতিয়া তাৰ হৈ কাম কৰো তেতিয়া মই অসমীয়া যিবিলাক আমি আৰ্টিকেল বিচাৰো বা অসমীয়া আমি গল্প বিচাৰো বা অসমীয়াত লিখা আমি যিকোনো বস্তুৱে বিচাৰো, মই কিন্তু তাৰ এটা পজিটিভ ৰিজাল্ট কেতিয়াও পোৱা নাছিলো। মই ইংলিছত যদি 50টা আৰ্টিকেল আহিছে, তেতিয়াহ'লে অসমীয়াত হয় 10টা, হয় 9টা, নহলে বা মই ষ্টুডেন্ট বিলাকক পাৰ্চনেলি মেছেজ কৰিব লগা হয় যে তোমালোকে এনেকে এনেকে দিয়া। তো যদি মই এনেকে গোটেইখিনি মিলাই চাবলৈ যাওঁ, হয় আমাৰ গ্ৰন্থৰ আসক্তিটো কমি আহিছে, কাৰণ তেওঁলোকে গ্ৰন্থ নপঢ়ে। আমি যেতিয়া গ্ৰন্থ এখন পঢ়ো, তেতিয়া আমি তাৰ লগত আমাৰ চিটুৱেশ্যনটো, আমাৰ যোনটো সমস্যা হওক কিবা হওক, আমি সেইটো ৰিলেট কৰিব পাৰো। কিন্তু আজিকালি ছাত্ৰ ছাত্ৰীয়ে সেই বস্তুটো কমকে পঢ়া দেখা যায়। এইটো মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো, কাৰণ মই এই অভিজ্ঞতাটো ফেচ কৰি আহিছো। এতিয়া বেলেগ বিশ্ববিদ্যালয়ৰ কাৰণে হয়তো এইটো এটা তেওঁলোকৰ বিশ্ববিদ্যালয়ত ভাল হ'ব পাৰে, কিন্তু মই মোৰ সময়ত সেই সমস্যাটো পাইছো। এইখিনিয়ে কম নিশ্চয়। মই। একেটা প্ৰশ্ন মই যদি অনল অংকুশ বৰাৰ ওচৰলৈ যাওঁ, যে অনল যদি চোৱা যায় এতিয়া হয়তো ভাষাৰ মাধ্যমটো কোনো কথা নাই বাৰু, হয়তো কোনোবাই ইংৰাজীত লিখিব পাৰে, কোনোবাই অসমীয়াত লিখিব পাৰে, বা কোনোবাই হিন্দীত লিখে, কোনোবাই বড়ো মিডিয়ামো কৰে আচলতে। যদি চোৱা যায় যে
এতিয়া যদি দেখা পোৱা যায় যে বিশ্ববিদ্যালয় হওক বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বহুতে কিন্তু আচলতে কি হয় বাতৰি কাকতত লিখাৰ প্ৰতি ধাউতি এটা বঢ়া মই দেখা পাইছো। হয়তো মোক বহুতে পাৰ্চনেলি মোক সোধে দাদা এইটো কেনেকৈ লিখিম বা এইটো ক'ত পঠাম কেনেকৈ পঠাম, মোক বহুতে এনেকে প্ৰশ্ন কৰা দেখা পোৱা যায় কেতিয়াবা বা যিসকল লিখা মেলাৰ লগত জড়িত মানুহ আছে তেওঁলোককো হয়তো এনেকুৱা ধৰণৰ প্ৰশ্ন কৰা দেখা পোৱা যায়। বা এতিয়া হয়তো তোমালোকে হয়তো প্ৰত্যেকে জানা যে কিছুমান ঠাইত এনেকুৱা হৈছে যে হাতে লিখা আনকি আলোচনী এতিয়া বহুতে ওলাৰ এটা প্ৰয়াস কৰিছে কৰবাত নহয় কৰবাত। এই ক্ষেত্ৰত যদি মই কওঁ যে বহিতজনে আচলতে যুৱ প্ৰজন্মক কি কৰে যে দুখ দিয়ে যে যুৱ প্ৰজন্ম বিপদগ্ৰস্ত হৈছে, ইতিমধ্যে কমেণ্ট এনেকুৱা আহিছে। কিন্তু যদি চোৱা যায় যে লিখা মেলাৰ ক্ষেত্ৰত যদি চাওঁ যদি যে যিকোনো বিষয় এটা যদি লিখিব লগা হয় তাত আমি কি কৰিব লাগিব, প্ৰথম কথাটো হৈছে সেই বিষয়টোৰ ওপৰত আমি অধ্যয়ন কৰিব লাগিব। হয়তো হয় আমি ইণ্টাৰনেটত আমি সেইখিনি বস্তু অধ্যয়ন কৰিব পাৰো বা আমি বিভিন্ন ধৰণৰ কিতাপৰ পৰা অধ্যয়ন কৰিব পাৰো, কিন্তু লিখাৰ লগে লগে আমি প্ৰথম কথাটো হৈছে যিমান লিখিম তাতকৈ বেছি পঢ়িব লাগিব। এই ক্ষেত্ৰত অনলংকুশ বৰাই মোৰ সৈতে একমত হয়নে নহয় যে এতিয়া বৰ্তমান যুৱ প্ৰজন্মৰ পঢ়াৰ প্ৰতি যিটো ধাউতি সেইটো কমি যোৱা নাই? হয় সঞ্জীৱ দা, আচলতে শুনিছে? আচলতে যুৱ প্ৰজন্মৰ গ্ৰন্থৰ প্ৰতি যি আসক্তি কমি যোৱা বুলি এটা অভিযোগ বুলিয়ে মই ক'ব বিচাৰিছো। এই অভিযোগটো সম্পূৰ্ণৰূপে সত্য বুলি আমি কেতিয়াও ক'ব নোৱাৰো। আমি যদি এতিয়া আমি আমাৰ প্ৰজন্মটোলৈকে আমি যদি ভালদৰে চাওঁ, আমি দেখিম যে কেৱল মাত্ৰ পঢ়াৰ ক্ষেত্ৰত যিকোনো ধৰণৰ লিখা মেলা কৰিবলৈ হওক বা যিকোনো ধৰণৰ সেয়া লাগিলে আমাৰ পাঠ্যক্ৰমৰ দিশতে হওক বা পাঠ্যক্ৰমৰ লগত সংগতি ৰাখি যি আনুষংগিক দিশ আছে, কো কাৰিকুলাৰ এক্টিভিটিজ আছে, সেইখিনিৰ বিষয়তে হওক, লিখা মেলা কৰাৰ ক্ষেত্ৰত সদায় কিন্তু এটা গৱেষণা বা এক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে। আৰু সেই প্ৰয়োজনীয়তা পূৰণৰ ক্ষেত্ৰত কিন্তু নৱপ্ৰজন্ম বা আমাৰ প্ৰজন্মটোৱে সদায় অধ্যয়ন কৰি আহিছো। আৰু সেয়া লাগিলে আমি কিতাপৰ আমাৰ গ্ৰন্থাগাৰৰ বিভিন্ন কিতাপৰ পাত মেলি চাওঁ, আমি বিভিন্ন ধৰণৰ বাতৰি কাকতৰ পাত মেলি চাওঁ, এতিয়াও পুৰণি যিসমূহ নিউজ পেপাৰৰ সংগ্ৰহ থাকে বা বিভিন্ন ধৰণৰ হাতে লিখা আলোচনী বা বিভিন্ন ধৰণৰ পুৰণি যিসমূহ আমাৰ মাধ্যম বা ফৰ্মেট, যিটো পুৰণি ফৰ্মেট আছে, সেই ফৰ্মেটসমূহ বিচাৰি কিন্তু এতিয়াও গ্ৰন্থাগাৰলৈ আমাৰ অহা যোৱা চলে। তাৰ লগতে বৰ্তমান সময়ত আমি বিজ্ঞান আৰু প্ৰযুক্তিৰ সময়ছোৱাত আমাৰ এই ডিজিটেল পৃথিৱীখনতে সংযোগ কৰি যিহেতু সামাজিক ইণ্টাৰনেটত সহজলভ্য হাজাৰ হাজাৰ পৰিমাণৰ মেটেৰিয়েল সহজলভ্য হৈ পৰিছে। তাৰ ফলত বিভিন্ন ধৰণৰ লিখনি লিখাই হওক বা বিভিন্ন ধৰণৰ গৱেষণা কাৰ্যৰ বাবেই হওক, আমি কিন্তু এই ইণ্টাৰনেটৰো তাৰ সমানকে কিতাপৰ সহায়ৰ সমানকে ইণ্টাৰনেটৰ সহায়তো আমি অধ্যয়ন চলাই গৈছো। এতিয়া তাৰ ওপৰত ভিত্তি কৰিয়ে মই পোনচাতে আপোনাৰ সৈতে একমত হ'ব পাৰো যে নৱপ্ৰজন্মৰ যি গ্ৰন্থ অধ্যয়নৰ প্ৰতি আসক্তি, সেই আসক্তি কমি যোৱা নাই। মূলত গ্ৰন্থ অধ্যয়নৰ যি মাধ্যম আছে, সেই মাধ্যম কিছু পৰিমাণে সলনি হৈছে, কিন্তু আসক্তি কমি যোৱা বুলি আমি কোনো পধ্যে ক'ব নোৱাৰো। নিশ্চয়। মই কুলদীপ গৌতম শৰ্মাৰ ওচৰলৈ যাম, কিন্তু আকৌ দুটা কমেণ্ট আহিছে, কমেণ্ট দুটা মই লৈ লৈছো বাৰু। পোনপ্ৰথমতে নজৰুল ইছলামে আচলতে কমেণ্টটো দিছে যে শুভ সন্ধিয়া আটাইলৈ সন্মানীয় অতিথিবৃন্দলৈ আন্তৰিকতাৰে স্বাগতম জনালো, সুন্দৰ পদক্ষেপ, সুন্দৰ আলোচনা চক্ৰ আমাৰ দৰে যুৱ প্ৰজন্মৰ বাবে। নজৰুল ইছলাম, ওদালগুৰি টংলা। ধন্যবাদ নজৰুল ইছলাম। আমাৰ এইটো প্ৰতিটো যি আচলতে অনুষ্ঠান গ্ৰন্থ কথাৰ অনুষ্ঠানত নজৰুল ইছলামৰ আচলতে কমেণ্ট পোৱা যায় আৰু এনেকুৱা ধৰণে আমাক আচলতে সহযোগিতাৰ লগতে উৎসাহ দি যাওক। ধন্যবাদ জনাইছো আপোনাক। হয়, ইয়াৰ পিছত মই যদি চাওঁ যদি আকৌ এটা কমেণ্ট এটা আহিছে আমাৰ, এনজয় এমেজিং লাইফ। তেখেতে কৈছে যে যুৱ প্ৰজন্মৰ প্ৰতিজন সদস্যৰ পৰা নিজৰ প্ৰিয় লেখক আৰু এখনকৈ প্ৰিয় গ্ৰন্থৰ বিষয়ে জানিব বিচাৰিছো। প্ৰতিজন সদস্যৰ পৰা আমি ল'ম বাৰু, কিন্তু তাৰ পিছতে আমি আচলতে কুলদীপ গৌতম শৰ্মাৰ ওচৰলৈ যাম। মই প্ৰশ্নটো কুলদীপলৈ লিখিছো যে প্ৰিয় লেখক আৰু এখন আচলতে প্ৰিয় গ্ৰন্থৰ বিষয়ে আচলতে জানিব বিচাৰিছে। তাৰ লগতে মই প্ৰশ্ন এটা সুধিম বাৰু। প্ৰথমতে তুমি এইটো কৰি লোৱা কুলদীপ। হয়, বকুল ফুলৰ দৰে আমাৰ আটাইৰে এখন প্ৰিয় কিতাপ, আৰু যিখন কিতাপে আচলতে আপোনালোকৰ লগতে মোৰো মন মগজুত নিশ্চয়কৈ স্পৰ্শ কৰিছে। আৰু প্ৰিয় লেখক বুলি ক'বলৈ গ'লে ভালেকেইজন প্ৰিয় লেখক আছে। অনুৰাধা বাইদেউৰ কথা ক'ব লাগিব বা হোমেন বৰগোহাঁইৰ কথা ক'ব লাগিব। তেখেত যদিও আমাৰ মাজত নাই, তেখেতৰ লিখনিসমূহে আজিও আমাৰ হৃদয়ত স্পৰ্শ কৰি গৈছে। গতিকে প্ৰিয় লেখক অজস্ৰ, প্ৰিয় কিতাপ বুলি ক'বলৈ অজস্ৰ, কিন্তু তাৰ ভিতৰত কেইবাখন কিতাপেও আমাৰ বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিছে। বকুল ফুলৰ দৰে বা
ভালেকেইখন কিতাপে আচলতে আমাক মানে ক্লিয়াৰ কৰিছে, তাৰ ভিতৰত বকুল ফুলৰ দৰে এখন মানে প্ৰিয় কিতাপ মানে। মই কুলদীপৰ ওচৰলৈ গৈছো আকৌ, যে ইতিমধ্যে আমি ক'লো যে ভাষাৰ মাধ্যমটো যিয়ে নহওক কিয় ইংৰাজী হওক, হিন্দী হওক, অসমীয়াই হওক, এতিয়া দেখা পোৱা যায় যে অনুবাদ সাহিত্যৰ যদি কথা যদি কওঁ, যদি অনুবাদ সাহিত্যৰ ক্ষেত্ৰত যদি চোৱা যায়, আমাৰ ভালেখিনি আচলতে ইংৰাজী গ্ৰন্থ এতিয়া কিন্তু অসমীয়ালৈ অনুবাদ হৈ গৈছে। যথেষ্টখিনি ভাল ভাল গ্ৰন্থ অসমীয়ালৈ অনুবাদ হৈ আহিছে, আৰু সেই গ্ৰন্থসমূহে কিন্তু ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ বিস্তাৰ কৰিছে। এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে যদি আমাৰ এখন যদি অসমীয়া গ্ৰন্থ ইতিমধ্যে গৈছে বাৰু, হৃদয়ৰ এক বিজ্ঞাপন অনুৰাধা শৰ্মা পূজাৰীৰ বাইদেউ যিখন গ্ৰন্থখন আছিল উপন্যাসখন, সেইখন ইতিমধ্যে আমাৰ আৰুণী কাশ্যপ, যি ইউনিভাৰ্চিটি অফ জৰ্জিয়াৰ সৃজনীমূলক সাহিত্য আচলতে তেখেত লেকচাৰাৰ, তেখেতে ইতিমধ্যে অনুবাদ কৰিছে। তেনেকে যদি আচলতে অসমীয়া গ্ৰন্থ আকৌ যদি ইংৰাজী ভাষা বা হিন্দী ভাষালৈ যদি এবাৰ যদি অনুবাদ হৈ যায়, যদি আমাৰ সেই বিশ্বৰ লোকসকলে যদি পঢ়িব পাৰে, তেতিয়াহ'লে হয়তো আমি ক'ৰবাত নহয় ক'ৰবাত অনুপ্ৰাণিত হ'ম। এই ক্ষেত্ৰত কি ক'বা কুলদীপ? হয়, মাইক্ৰফোনটো অন কৰি ল'বা। কুলদীপ যদি শুনি আছা, মাইক্ৰফোনটো অন কৰি ল'বা। অনুবাদমূলক সাহিত্যই আমাক অনুপ্ৰাণিত কৰে যেতিয়া অসমীয়া এখন কিতাপ অন্য ভাষালৈ অনুদিত হয় বা অনুবাদ হয়, তেতিয়া আমি আচলতে সাহস পাওঁ যে আমাৰ যিটো পৰিৱেশ বা আমাৰ ভাষাৰ যিটো পৰিসৰ বৃদ্ধি হৈছে। আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছো, আপুনি ইতিমধ্যে কৈছে এখন কিতাপৰ কথা, সেই কিতাপখন অনুবাদ হৈছে, আৰু অসমীয়া এনেকুৱা বিভিন্ন কিতাপ আছে যিসমূহ কিতাপ বাংলালৈ অনুবাদ কৰা হৈছে বা বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে। গতিকে যেতিয়া এখন কিতাপ, অসমীয়া এখন কিতাপ যেতিয়া অন্য ভাষালৈ অনুবাদ কৰা হয়, আমি আচলতে অনুবাদ হওক খুব ভাল কথা, যাতে ভাৱৰ যিটো স্থানান্তৰকৰণ বা ভাৱৰ যিটো আমাৰ অসমীয়া লেখকগৰাকীয়ে যি ভাৱত কিতাপখন লিখিছিল, যি ভাৱ চিন্তাক লৈ তেওঁলোকে লিখিছিল, সেই আচলতে ভাৱৰহে অনুবাদ হ'ব লাগে। যদি তেওঁলোকে অন্য ভাষালৈ অনুবাদ কৰাৰ পিছত যদি আমাৰ গোটেই ভাৱ চিন্তাক যদি তেওঁলোকে বিকৃত কৰিব খোজে, তেতিয়া কিন্তু আমাৰ ভাষাটোৱে কিন্তু উচিত মৰ্যাদা নাপাব। আৰু আমি বিচাৰো ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত ইতিমধ্যে বিভিন্ন অসম প্ৰকাশন পৰিষদে বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি আমি গম পাইছো, বা ভূপেন হাজৰিকাৰ যিহেতু এতিয়া শতবৰ্ষীয় অনুষ্ঠান আয়োজন কৰা হ'ব, আৰু এই শতবৰ্ষীয় অনুষ্ঠানত ভূপেন হাজৰিকাৰ বিভিন্ন গ্ৰন্থৰাজিক সমৃদ্ধ কৰি কটন বিশ্ববিদ্যালয়ৰ সন্মানীয় সহযোগী অধ্যাপক তথা বাংলা সাহিত্য সভাৰ দায়িত্বত থকা ডক্টৰ প্ৰশান্ত চক্ৰৱৰ্তী ছাৰক ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে যে ভূপেন হাজৰিকাৰ কৃষ্টি সংস্কৃতি বা তেখেতৰ যিসমূহ অৱদান আছে, এই অৱদানসমূহক একত্ৰিত কৰি আচলতে বাংলালৈ এখন কিতাপ প্ৰকাশ কৰা হ'ব। ভূপেন হাজৰিকাৰ শতবৰ্ষীয় অনুষ্ঠানত বাংলা ভাষাত এখন কিতাপ প্ৰকাশ কৰা হ'ব, আৰু য'ত ভূপেন হাজৰিকাৰ গ্ৰন্থৰাজিৰ বিভিন্ন কথা, তেওঁৰ চিন্তা, তেওঁৰ দৰ্শন বাংলা ভাষাত অনুবাদ কৰা হ'ব, যাৰ জৰিয়তে যিসমূহ লোকে অসমীয়া ভাষাটো ভালদৰে অধ্যয়ন কৰিব নোৱাৰে বা অসমীয়া ভাষাটো তেওঁলোকে বুজি নাপায়, বা এই গ্ৰন্থখন প্ৰকাশ পোৱাৰ পিছত পশ্চিমবংগত ভূপেন হাজৰিকাক পশ্চিমবংগৰ মানুহে যিদৰে জানিছিল, এই গ্ৰন্থখনৰ পৰা হয়তো আৰু অধিক ভালকৈ জনা হ'ব। গতিকে অনুবাদমূলক সাহিত্যৰ যথেষ্ট প্ৰয়োজনীয়তা আছে, আৰু ইতিমধ্যে কটন বিশ্ববিদ্যালয় বা বিভিন্ন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অনুবাদমূলক সাহিত্যৰ বিভিন্ন শিতান সন্নিৱিষ্ট কৰা হৈছে পাঠ্যক্ৰমৰ জৰিয়তে। আৰু অসমীয়া ভাষাৰ লগত যে উৰিয়া ভাষাৰো সম্পৰ্ক আছে, বা অসমীয়া ভাষাৰ লগত যে বাংলা ভাষাৰ যে সম্পৰ্ক আছে, বা ধ্ৰুপদী ভাষাৰ মৰ্যাদাৰ লাভ কৰাৰ ক্ষেত্ৰত অসমীয়া ভাষাই যে যুগে যুগে বিভিন্ন স্তৰত অতিক্ৰম কৰি আজিৰ এই পৰ্যায়ত উপনীত হৈছে, অনুবাদমূলক সাহিত্যৰ জৰিয়তে আচলতে অসমীয়া ভাষাটোৰ যি ভেটি, এই ভেটি অধিক সুদৃঢ় হ'ব, অধিক শক্তিশালী হ'ব, আৰু চৰকাৰী পৃষ্ঠপোষকতাৰে হওক বা বিভিন্ন পৃষ্ঠপোষকতাৰে হওক আচলতে অসমীয়া গ্ৰন্থসমূহৰ অনুবাদ যিটো ধাৰা, এই ধাৰাটো অধিক ক্ষিপ্ৰতৰ কৰিব লাগে, যাৰ জৰিয়তে অসমীয়া ভাষা সাহিত্যই আৰু অধিক দীৰ্ঘকাললৈ জীয়াই থাকিব। নিশ্চয়, ধন্যবাদ জনাইছো। মই আকৌ অনুপ্ৰেৰণা মহন্তৰ ওচৰলৈ যাম, কিন্তু দুটা কমেণ্ট আহিছে, কমেণ্ট দুটা আকৌ মই লৈ লৈছো। মৌচুমী বি বৰুৱা, তেখেতে আচলতে কমেণ্ট দিছে যে খুব সুন্দৰ অনুষ্ঠান, যেতিয়া এখন কিতাপ, নতুন কিতাপ পঢ়িম বুলি ভাবা, তেতিয়া কাৰ পৰামৰ্শ লোৱা? কোনো বন্ধুৱে কোৱা কথা শুনি কিতাপখন লোৱা, নে আজিকালি ইনষ্টাগ্ৰাম বা ইউটিউবত দেখা বুক ৰিভিউ চাইহে কিতাপ এখন বাছনি কৰা? মই এই প্ৰশ্নটো অনুপ্ৰেৰণা মহন্তৰ ওচৰলৈ ঠেলি দিম। আকৌ এটা মই কমেণ্ট লৈছো ইয়াৰ পিছত, যদি দেখা যায় এইটো, তাৰপিছত মই কমেণ্টটো লৈ পেলাই এই প্ৰশ্নটো মই অনুপ্ৰেৰণা আচলতে ঠেলি দিম আচলতে। নজৰুল ইছলামে আকৌ এটা কমেণ্ট দিছে যে যুৱ প্ৰজন্ম আমাৰ দৰে নশিকাৰুবোৰৰ মাজত এনেবোৰ অনুষ্ঠান অতিকৈ প্ৰয়োজন বোধ কৰোঁ। যুৱ প্ৰজন্মৰ মাজত লেখাৰ প্ৰতি ধাউতি উৎসাহিত কৰি
সমাজ সংস্কাৰ পৰিৱৰ্তন কৰাৰ দৰকাৰ। ধন্যবাদ জনাইছো আপোনাৰ এই কমেণ্টটোৰ কাৰণে। ধন্যবাদ নজৰুল ইছলাম। মই অনুপ্ৰেৰণাৰ ওচৰলৈ গৈছো যে প্ৰশ্নটো মই আকৌ আচলতে উঠাই দিছো আমাৰ যে মৌচুমী বি বৰুৱা যি আচলতে কমেণ্ট কৰিছে যে যেতিয়া এখন কিতাপ নতুন কিতাপ পঢ়িম বুলি ভাবা তেতিয়া কাৰ পৰামৰ্শ লোৱা, কোনো বন্ধুৱে কোৱা কথা শুনি কিতাপখন লোৱা নে আজিকালি ইনষ্টাগ্ৰাম বা ইউটিউবত দেখা বুক ৰিভিউ চাইহে কিতাপখন বাছনি কৰা? অনুপ্ৰেৰণা কি ক'বা? মাইক্ৰফোনটো অন কৰি ল'বা। অনুপ্ৰেৰণা মাইক্ৰফোনটো অন কৰি ল'বা। হয় স্যাৰ, আচলতে তেওঁ যোনটো ক'লে বুক ৰিভিউৰ কথাটো, সেইটো আচলতে মই এটা বহুত পজিটিভ চাইড বুলিয়ে কম, কাৰণ বুক ৰিভিউ ইনষ্টাগ্ৰামত বা ইউটিউবত হওক, তাত আচলতে বুক ৰিভিউৰ জৰিয়তে আমি সেই কিতাপখনৰ পৰা কি পাব বিচাৰিছো সেইটো আমি ফটককৈ এটা চামাৰী টাইপত গম পোৱা যায়। তো বুক ৰিভিউ এটা অপশ্যন হয়, আৰু লগতে যোনটো ক'লে বন্ধু বান্ধৱীৰ ছাজেশ্যন বা পৰামৰ্শ, সেইটো এটা দুইটা দিশৰ পৰাই আমি আচলতে লওঁ। বন্ধু বান্ধৱী পৰামৰ্শ হওক বা বুক ৰিভিউ হওক, দুইফালৰ তেনেকে চাই পেলাই কিতাপখন ক্ৰয় কৰা হয় বা কিতাপখন পঢ়া যায়। নিশ্চয়। মই দিশাৰ ওচৰলৈ যাম এতিয়া। দিশা যদি শুনি আছা? নিশ্চয় যে আমি গ্ৰন্থ কথা এটা আচলতে প্লেটফৰ্ম এটা কৰা গৈছিলে, সেইটো তোমালোকে প্ৰত্যেকে সেইটো গম পোৱা। আৰু ইয়াত বিভিন্ন ধৰণৰ আচলতে কিতাপৰ আচলতে যি শ্ৰব্য কথাসমূহ ইয়াত সন্নিৱিষ্ট কৰা হৈছে, লগতে বিভিন্ন ধৰণৰ কিতাপ আচলতে ইয়াত পঢ়িবলৈ আচলতে পোৱা যায়। মই যদি তোমাক সুধো যে আজি গ্ৰন্থ কথা লৈ ইয়াত আহিছা এই অনুষ্ঠানটোলৈ, আমি টক শ্ব' ইতিমধ্যে ইয়াত বিভিন্ন ধৰণৰ আচলতে আলোচনা চক্ৰ পাতি আছো, কিন্তু ইয়াৰ পিছতো মই এটা প্ৰশ্ন সুধিম যে গ্ৰন্থ কথাত তুমি সেইটো কোনখন কিতাপ বা কোনটো কবিতা হয়তো ইয়াত শুনিছা? গ্ৰন্থ কথাত মই দেখিবলৈ পাইছো বহুত ধৰণৰ ই বুক আছে, উপন্যাস আছে আৰু কবিতা আছে। মই আচলতে মোৰে দুৰ্ভাগ্য যে মই এই এপটোৰ কথা মই কেইদিনমান আগত গম পালো, কিন্তু যেতিয়া মই গম পালো মই সেই এপটো চাইছিলো। এপটো চাই মই তাত উপন্যাস দেখিলো ভালেখিনি, কিন্তু উপন্যাস বাৰু মোৰ পঢ়া হোৱা নাই। তথাপি মই ই বুকখন চাইছিলো, ই বুক যোনখিনি আছে। তাৰপিছত মই পয়েম বা কবিতা খিনি চাইছিলো, আৰু মই নিজেও কবিতা আবৃত্তি কৰো। আৰু তাত মই যিদৰে কেতিয়াবা যদি মই কোনো এটা অনুষ্ঠানত কবিতা আবৃত্তি কৰিবলৈ যাওঁ, মই সেই কবিতাবোৰ আগতে ইউটিউবত বিচাৰিছিলো যে কেনেকে আবৃত্তি কৰিছিলে, মই সেই বস্তুটো চাই মই নিজকে প্ৰস্তুত কৰিছিলো। কিন্তু এতিয়া যেতিয়া মই এই এপটোৰ কথা গম পালো আৰু তাত যিমানবোৰ কবিতা আছে তাৰ আবৃত্তি বিলাক যি ধৰণে উন্নত মানত কৰা হৈছে, তাৰ বাবে মোৰ মনটো সঁচাই বহুত ভাল লাগিছে, কাৰণ মই তাৰ পৰা বহুতখিনি শিকিব পাৰিম। আৰু মোৰ যোনটো কবিতা আবৃত্তি কৰাৰ যোনটো যাত্ৰা, মই সেইটো অব্যাহত ৰাখিব পাৰিম। আৰু মই এখন ই বুক তাতে পঢ়িছিলো যে কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত ডাইনীৰ গাঁৱৰ সন্ধান। মই সেইখন বস্তু আচলতে বহুত বেছি ব্যতিক্ৰম বুলিয়ে ক'ব লাগিব, কাৰণ এনেকুৱা এটা বস্তুৰ বিষয়ে আমি জানা নাছিলো। খাচীপাৰা গাঁও, মই এই বস্তুটোৰ বিষয়ে অৱগত নাছিলো, কিন্তু যেতিয়া মই ই বুকখন পঢ়িব পালো তেতিয়া মোৰ ভাল লাগিছে। আৰু আমি বাহিৰত প্লেটফৰ্ম কিছুমান দেখা পাইছিলো, কুকু FM হওক আৰু কিবা কিবি এনেকুৱা মাধ্যম আছে, যাৰ যোগেদি মানুহে বিভিন্ন কাম কৰি থকাৰ মাজতো বা ধৰক যাত্ৰা কৰি থকাৰ মাজতো তেওঁলোকে এখন উপন্যাস বা ই বুক এখন তেওঁলোকে শুনিব পাৰে। আৰু মই অসমীয়া হিচাপে সঁচাকে গৌৰৱ অনুভৱ কৰিছো যে আমাৰ অসমতো এনেকুৱা ধৰণৰ প্ৰচেষ্টা আজিকালি হাতত লোৱা হৈছে। আৰু মই আপোনালোককো ধন্যবাদ জনাইছো। আৰু আচলতে এইটো সঁচাকে এটা প্ৰশংসনীয় বিষয় যে আপোনালোকে ইমান ধুনীয়া পদক্ষেপ এটা হাতত লৈছে, আৰু এনেকে আগবাঢ়ি যাওক, মই সেইটোৱে কামনা কৰিছো। ধন্যবাদ জনাইছো। মই আচলতে দিশাক ধন্যবাদ জনাইছো। মই আকৌ কুলদীপ গৌতম শৰ্মাৰ ওচৰলৈ যাম। এটা মন্তব্য এটা আহিছে, মন্তব্যটো মই লৈছো। আমাৰ গ্ৰন্থ কথাৰ পৰিচালন সঞ্চালক অশোক কুমাৰ নাথ, তেখেতে আচলতে লিখিছে যে গ্ৰন্থ কথাৰ পদক্ষেপটো কেনেকুৱা লাগিছে? কুলদীপ। আচলতে আমাৰ অসম আৰু অসমীয়াৰ বাবে এক খুব গৌৰৱৰ কথা। আমি হিচাপতে গ্ৰন্থ কথাৰ সৈতে জড়িত আটাইকে ধন্যবাদ জ্ঞাপন কৰিব খুজিছো। যিদিনাখন গ্ৰন্থ কথাৰ এটি বিশেষ অনুষ্ঠান গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত হৈছিল, মোৰেই সৌভাগ্য মই সেই অনুষ্ঠানটোত উপস্থিত আছিলো। আৰু খুব ভাল লাগিছিল অনুষ্ঠানটো। অসমীয়া যুৱকে অসমীয়া ভাষাটোক ৰক্ষা কৰাৰ স্বাৰ্থত বা অসমীয়া ভাষাটোক ডিজিটেল প্লেটফৰ্মত উপলব্ধ কৰাৰ স্বাৰ্থত বা উপলব্ধ কৰিবলৈ হেঁপাহেৰে আগুৱাই আহিছে ই বুক
বা ই অডিঅ' বা বিভিন্ন বিষয়বস্তু সাঙুৰি এটি প্লেটফৰ্ম তেওঁলোকে সাজু কৰিব খুজিছে তাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিব খুজিছো আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেতিয়াবা তেওঁলোকে কিতাপ পঢ়িবলৈ ইচ্ছুক নহয় যেতিয়া কিতাপ পঢ়িবলৈ ইচ্ছুক নহব তেতিয়া গ্ৰন্থ কথাৰ লেখিয়া যিসমূহ ব্যৱস্থা আছে যিসমূহ মাধ্যম আছে এই মাধ্যমসমূহক তেওঁলোকে আপৰি ল'ব পাৰিব যেতিয়া আমাৰ যুৱ প্ৰজন্মই যেতিয়া ডিজিটেল মাধ্যমৰ প্ৰতি অধিক আকৰ্ষিত হ'ব বা ডিজিটেল প্লেটফৰ্মত সৰ্বাধিক সময় তেওঁলোকে দিব খুজিব বা ডিজিটেল মাধ্যমৰ জৰিয়তে তেওঁলোকে ভাষা সাহিত্যৰ প্ৰতি গৱেষণা কৰিব খুজিব তেতিয়াই আচলতে গ্ৰন্থ কথাৰ লেখিয়া ৱেবছাইটসমূহৰ প্ৰয়োজনীয়তা আহি পৰে আমি দেখা পাইছো বিষ্ণুপ্ৰসাদ ৰাভাৰ বিশ্বৰ ছন্দে ছন্দে শীৰ্ষক কবিতাটো ইয়াত উপলব্ধ কৰা হৈছে ৰেৱতী মোহন দত্ত চৌধুৰীৰ অৰ্থাৎ শিলভদ্ৰৰ বিষয়বস্তু ইয়াতে সাঙুৰি লোৱা হৈছে সমান্তৰালভাৱে মহিম বৰাকে আদি কৰি জিতুমণি ডাঙৰীয়াকে ধৰি মাধৱদেৱৰ বিষয়বস্তু ইয়াত সাঙুৰি লোৱা হৈছে গতিকে আমি যথেষ্ট উৎফুল্লিত হৈ পৰিছো আৰু যথেষ্ট কৰণীয় আছে আমাৰ যিসমূহ হেৰাই যাব ধৰা যিসমূহ আমাৰ অমূল্য অসমীয়া ভাষাৰ সম্পদ আছে সেইসমূহো এই প্লেটফৰ্মৰ মাধ্যমত সংৰক্ষিত কৰি ৰাখিব পাৰি নেকি সেই বিষয়সমূহক লৈ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে দশক জুৰি অসমীয়া ভাষা সাহিত্যই জীয়াই থাকিব এইসমূহ প্লেটফৰ্মৰ মাধ্যমেৰে আৰু এইসমূহ প্লেটফৰ্মৰ যিসকল ব্যক্তিয়ে তেখেতসকলক আমি ইতিমধ্যে লগ পাইছো যিসকলে এনেকুৱা প্লেটফৰ্মত পোষকতা কৰিছিল তেখেতসকলক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছো এই প্লেটফৰ্মে অসমীয়া ভাষা সাহিত্য সংস্কৃতিক যুগে যুগে জীয়াই ৰাখিব ধন্যবাদ জনাইছো মই আকৌ অনলক ঘোষ বৰাৰ ওচৰলৈ যাম যদি চোৱা যায় অনল গ্ৰন্থ কথাৰ আমি কথা ইতিমধ্যে গম পাইছো যে তাৰ পিছত তাৰ যদি আগৰ সময়খিনি যদি চোৱা যদি আমাৰ ভাৰতৰ ক্ষেত্ৰত মই কথাটো কৈছো মই অসমৰ ক্ষেত্ৰত ক'ব যোৱা নাই যে বিভিন্ন ধৰণৰ আচলতে এপ এনেকুৱা ধৰণৰ এপ ওলাইছে আজি ভাগৱতৰ কথা যদি কওঁ যদি মই যদি ভাগৱতখনৰ কথাই কওঁ বা মহাভাৰতৰ যদি কথাই যদি কওঁ বা ৰামায়ণখনৰ যদি কথাই যদি কওঁ যদি সেই এপসমূহৰ জৰিয়তে আচলতে বিভিন্ন কথা আচলতে জানিব পৰা যায় এতিয়া গ্ৰন্থ কথা আচলতে এনেকুৱা এটা এপ আমাৰ এতিয়া বৰ্তমান আচলতে ৱেবছাইট হৈ আছে ৱেবছাইটৰ পৰা লাহে লাহে কলৈ আচলতে উন্নীতকৰণ কৰা হ'ব গ্ৰন্থ কথা বিভিন্ন ধৰণৰ আচলতে কিতাপ আছে ইয়াত আচলতে বিভিন্ন ধৰণৰ আচলতে অডিঅ' ভিজুৱেলছ বিলাক পোৱা যায় কিতাপৰ অডিঅ' বুক বিলাক পোৱা যায় ই বুক পোৱা যায় আৰু তাৰ জৰিয়তে আচলতে অসমীয়া সমাজ উপকৃত হ'ব নহয় এই বিষয়ে মোক জনাবা লগতে গ্ৰন্থ কথাৰ যি আচলতে আমাৰ ৱেবছাইটটো তুমি সেইটো চাইছা নে চোৱা নাই বা তোমাৰ কোনখন কিতাপ তুমি পঢ়িছা বা কোনটো কবিতা তুমি তাত শুনিছা সেই বিষয়ে জনাবা সঞ্জীৱ দা আচলতে আমি যদি ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত চাওঁ আমি ইতিমধ্যে দেখিছো যে অডিবুল হওক বা কিছু সময়ৰ আগতে কুকু FM বুলি এটা অডিঅ' প্লেটফৰ্ম আছিলে এনেধৰণৰ বিভিন্ন প্লেটফৰ্ম এতিয়া বৰ্তমান সময়ত বিভিন্ন প্লেটফৰ্ম হৈছে এনেধৰণৰ বিভিন্ন প্লেটফৰ্মৰ যোগেদি কিন্তু আমাৰ যি অডিঅ' বুক হওক তাৰোপৰি গ্ৰন্থৰ ক্ষেত্ৰত কিণ্ডেল সকলোৱে আমি চিনি পাওঁ কিণ্ডেলৰ দৰে ৱেবছাইট হওক বা এপ হওক এই এপসমূহে কিন্তু সফলতা অৰ্জন কৰিছে কিন্তু আমাৰ অসমীয়া ভাষাৰ বাবে আচলতে এই ধৰণৰ এক প্ৰচেষ্টাৰ অভাৱ ইতিমধ্যে আমি হয়তো কোনোবাখিনিত অনুভৱ কৰিছিলো আৰু অতি শেহতীয়াকৈ আমি যিহেতু প্ৰাণজিৎ দাকে হওক বা আপোনাকে হওক বিভিন্ন সময়ত আমি সামাজিক মাধ্যমৰ সৈতে জড়িত হৈ আছো আৰু তেতিয়া আমি সামাজিক মাধ্যমৰ জৰিয়তে গ্ৰন্থ কথাৰ দৰে প্ৰচেষ্টাৰ বিষয়ে গম পাইছো আৰু এই প্ৰচেষ্টাৰ বিষয়ে গম পোৱাৰ লগে লগে আমি সম্পূৰ্ণকৈ তাৰ যিসমূহ কিতাপ আছে সেই কিতাপসমূহ শুনিবলৈ বা পঢ়িবলৈ আমি সুযোগ নোপোৱাৰ পিছতো আমি তাৰ বিভিন্ন ধৰণৰ তাৰ স্ক্ৰল কৰি চাইছিলো আমি দেখিছো যে বিভিন্ন ধৰণৰ কবিতাৰ পৰা আৰম্ভ কৰি মাধৱদেৱৰ নামঘোষাখনৰলৈকে তাত সন্নিৱিষ্ট কৰা হৈছে তাৰ পৰা বিভিন্ন প্ৰবন্ধ আছে তাৰ লগতে বিভিন্ন ধৰণৰ ই বুক আছে তাৰ লগতে বিভিন্ন ধৰণৰ অডিঅ' বুকৰ সমাহাৰ আমি দেখিবলৈ পাইছো আচলতে অসমৰ প্ৰেক্ষাপটত বা অসমীয়া জাতিৰ যিটো আমাৰ অসমীয়া ভাষাটোৰ ওপৰতে সংকট আহি পৰিছে বুলি আমি বিভিন্ন সময়ত কৈ আহিছো বা বিভিন্ন সময়ত আমি অনুভৱ কৰি আহিছো তেনে সময়ছোৱাত কিন্তু এই ধৰণৰ প্ৰচেষ্টাই কিন্তু ভৱিষ্যতে অসমীয়া জাতিটোক বা আমাক যথেষ্ট পৰিমাণে সহায় কৰিব বা আমাৰ ভাষাটো বা আমাৰ সাহিত্য আমাৰ সংস্কৃতিক ডিজিটেল মাধ্যমেৰে বা বিজ্ঞান প্ৰযুক্তিৰ মাধ্যমেৰে বিশ্ব দৰবাৰলৈ লৈ যোৱাত সহায় কৰিব আচলতে এই ধৰণৰ প্ৰচেষ্টাসমূহে অসমীয়া জাতিটোক ভৱিষ্যতটো সুৰক্ষিত কৰাত কিছু পৰিমাণে হ'লেও অৰিহণা যোগাব বুলি আমি নিশ্চয়কৈ আশাবাদী আৰু
তাৰ লগতে আপুনি প্ৰশ্ন কৰিছিল যে গ্ৰন্থকথাৰ ৱেবছাইটটো ভিজিট কৰিছো নে? নিশ্চয় কৰিছো। তাৰ যি ধৰণৰ কবিতা আছে, ধৰক কাঞ্চনজংঘাৰ বুৰঞ্জীয়ে হওক, শুনিছো কি ধৰণৰ হৈছে, কেনেকুৱা হৈছে। তাৰ সমান্তৰালকে দেখিছো যে তাত একেবাৰে পুৰণি লেখকৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা, বিষ্ণুপ্ৰসাদ ৰাভাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ পঞ্চানন হাজৰিকা, জিতুমণি বৰা বা অন্যান্য যি নতুন লেখক লেখিকা আছে তেওঁলোকৰ গ্ৰন্থ সন্নিৱিষ্ট কৰা হৈছে, আৰু ইতিমধ্যে কেইবাশ গ্ৰন্থ সন্নিৱিষ্ট কৰিছে, আৰু ভৱিষ্যতে এনেধৰণৰ যথেষ্ট পৰিমাণে গ্ৰন্থ সন্নিৱিষ্ট কৰিব বুলি আমি গম পাইছো। খুবেই এটা ভাল পদক্ষেপ, আমি অভিনন্দন জনাইছো। আমিও এই প্ৰচেষ্টাৰ অংশীদাৰ হবলৈ পাই যথেষ্ট পৰিমাণে নিজকে ধন্য মানিছো, আৰু ভৱিষ্যতৰ বাবে আগন্তুক সময়খিনি যাতে ভালে যাওক তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছো। ধন্যবাদ জনাইছো। মই অনুষ্ঠানটো আচলতে সামৰিব ওলাইছো। শেষত মই আকৌ এটা কমেণ্ট এটা আমাৰ আচলতে আহিছে, মন্তব্য এটা। মই দিশাৰ ওচৰলৈ যাম আৰু কমেণ্টটো লৈ পেলাই মই দিশাক প্ৰশ্নটো আচলতে কৰিম। সেইটো কমেণ্টটো দিছে নজৰুল ইছলামে আকৌ, যে সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্ম বৰ্তমান পৰিস্থিতি সাপেক্ষে প্ৰাসংগিকতা বিষয়ে অলপ মন্তব্য দিব বুলি আশা ৰাখিল। ধন্যবাদ। দিশা। নজৰুল ইছলামে দিছে যে সাম্প্ৰতিক সময়ৰ যুৱ প্ৰজন্ম বৰ্তমান পৰিস্থিতি সাপেক্ষে প্ৰাসংগিকতা বিষয়ে অলপ মন্তব্য দিব বুলি আশা ৰাখিলো। আচলতে হয়, যদি আমি এতিয়াৰ যুৱ প্ৰজন্মৰ চাব যাওঁ, তেতিয়াহ'লে আমি তেওঁলোকক বিভিন্ন ধৰণে বিভিন্ন কামত আমি বৰ্তি হৈ থকা দেখা পোৱা যায়। আৰু তেতিয়া যদি মই ক'বলৈ যাওঁ যে আমি এইটো কথা কৈছো যে আমাৰ নৱপ্ৰজন্ম আজিকালি কিতাপ নপঢ়ে বা গ্ৰন্থৰ প্ৰতি আসক্তিটো কমি আহিছে। আচলতে সেইটোও হয়, আৰু এফালৰ পৰা চাব গ'লেও আমাৰ দৰে আৰু কিছুমান এনেকুৱা বহুত মানুহ আছে যোনে যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী আছে যোনে কিতাপ পঢ়ি ভাল পায়, আৰু তেওঁলোকে কিতাপ ধৰক কিনিব পৰা নাই বা কিবা কৰিব পৰা নাই, তেওঁলোকে সেই কিতাপখন যেনেকে নহওক যোগাৰ কৰি হলেও তেওঁলোকে, বা ধৰক আজিকালি আমাৰ প্ৰযুক্তিবিদ্যাৰ যুগ, আমি সেই মাধ্যমো ব্যৱহাৰ কৰি পিনে আমি কিতাপ পত্ৰ পঢ়া দেখা পোৱা গৈছে। ত' মই এইখিনিতে ক'ব বিচাৰো যে মানুহে আচলতে কিতাপ নিজৰ জ্ঞানৰ কাৰণে পঢ়িব লাগে, বেলেগক মানে দেখুৱাই পঢ়িব নালাগে। মই মোৰ ফালৰ পৰা সেইটো কৈছো, আৰু এইখিনিয়ে ক'বলগীয়া মোৰ। এই অনুষ্ঠানটো আচলতে গ্ৰন্থকথাৰ সঞ্চালক প্ৰাঞ্জল বৰুৱা আমাৰ সৈতে উপস্থিত আছে। যদি প্ৰাঞ্জল ৰাজ দিব শুনা পাইছে যদি। নমস্কাৰ, সকলোকে ধন্যবাদ জনাইছো। বহুত সুন্দৰ তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ দি আছা। তোমালোকৰ যিটো চিন্তাধাৰা, কেনেকে তোমালোকে গ্ৰন্থকথাৰ বিষয়ে গম পাইছা, আৰু আজিৰ যুগত গ্ৰন্থকথাৰ পঢ়াৰ প্ৰতি তোমালোকৰ যি মন্তব্য আৰু ধাৰণা, সেইবিলাক তোমালোকে বৰ সুন্দৰভাৱে প্ৰকাশ কৰি আছা। তাৰ কাৰণে বহুত ধন্যবাদ জনালো। মই এতিয়া ইয়াত অলপ বস্তু দেখাব খোজো যে আমাৰ গ্ৰন্থকথা এপটো, ৱেবছাইট আৰু এপটো কেনেকে ইনষ্টল কৰিব পাৰি বা কেনেকে চাব পাৰি, সেই বিষয়ে মই অকমান দেখাব খুজিছো। যদি মই পাৰো সঞ্জীৱ, স্ক্ৰীনখন শ্ব' হৈছে নে বাৰু? স্ক্ৰীনখন শ্ব' হৈ আছে, মই দেখাব চেষ্টা কৰিছো বাৰু। Okay, very simply, যদি আমি গ্ৰন্থকথা.com টো আমি ক্ৰম ব্ৰাউচাৰত যদি আমি টাইপ কৰো, তেতিয়াহ'লে গ্ৰন্থকথা.com ৱেবছাইটটো খোল খায়, আৰু খোল খোৱাৰ পিছত তাৰ ৰাইট চাইডে যিটো 3টা ডট থাকে, সেই 3টা ডটত যদি আমি ক্লিক কৰো, তেতিয়াহ'লে তাৰ অপচনছ কেইটা স্ক্ৰীনত দেখুৱাৰ নিচিনাকে আহে। স্ক্ৰীনত দেখুওৱা নিচিনাকে যিটো ৰেড হাইলাইটেড হৈ আছে, তাত যদি আপোনালোকে দিয়ে, তেতিয়া আমাৰ এপটো ডাউনলোড হৈ যায়। আৰু নহবা তাৰ তলত যিটো অপচন আছে, এড টু হোম স্ক্ৰীন, সেইটোত ক্লিক কৰিলেও আমাৰ
আমাৰ যিটো গ্ৰন্থকথা ৱেবছাইটটো সেইটো এজ এ এপ আপোনালোকৰ মোবাইলত ভেৰি চিকিউৰলি ইনষ্টল হৈ যায় আৰু এতিয়া বহুত বিলাক কন্টেন্ট আমাৰ প্লেটফৰ্মত আপলোড কৰা গৈছে ৰিসেন্টলি বহুত ভাল ভাল কন্টেন্ট আপোনালোকে চাব পাৰিব আৰু শুনিব পাৰিব আৰু বহুতৰ কাম চলি আছে গৰম বন্ধত বহুতখিনি শিশুৰ কন্টেন্টটো আমি আপলোড কৰিছো স্পেশালি মইনাচৰা আৰু ছাত্ৰ ছাত্ৰীৰ শিতান এই সেকশন কিটাটো আপোনালোকে অলপ চকু পৰাব পাৰিব তাত যিমান পাৰি ল'ৰা ছোৱালী বা যুৱ প্ৰজন্মৰ সহায় হোৱাকে কিছুমান কন্টেন্ট আমি ৰাখিবলৈ চেষ্টা কৰিছো সঞ্জীৱ এইখিনি কলো আৰু বাকি অনুষ্ঠানটো আগবঢ়াই নিবৰ কাৰণে তুমি আগবাঢ়ি যাব পাৰা ধন্যবাদ নিশ্চয় মই অনুষ্ঠানটো যদি শেষৰ পিনে আহিম অনুপ্ৰেৰণা যিহেতু আচলতে বিভিন্ন কিছু এইটো টেকনিকেল প্ৰব্লেম হৈছিল অনুপ্ৰেৰণা চাগে মই শেষৰটো কুৱেশ্যন অনুপ্ৰেৰণা লৈ আগবঢ়াম যদি প্ৰাঞ্জলৰ কিবা প্ৰশ্ন আছিল নেকি প্ৰাঞ্জলত শুনি আছে মই ওকে সঞ্জীৱ মই জাষ্ট যুৱ প্ৰজন্মৰ তোমালোকে বহুতখিনি উত্তৰ দি চাই যিকেইটা কুৱেশ্যন ইউজুৱেলি মানুহৰ মাইণ্ডত মানে আহে কিছুমান বস্তু হয় যে আমি বস্তুবিলাক বিচাৰো ৱেবছাইটত কিন্তু আমি বিচাৰি নাপাওঁ ধৰি লওক আমি অসমীয়া কন্টেন্ট কিবা এটা শুনিবলৈ পোৱা নাই বা আমি পঢ়িবলৈ পোৱা নাই মোৰ এটা কুৱেশ্যন মই কাকো স্পেসিফিক কৰি নিদিও বাৰু মোৰ এটা কুৱেশ্যন যদি আমি কিবা এটা কন্টেন্ট বিচাৰি নাপাওঁ বা বিচাৰিবলৈ ট্ৰাই কৰি থাকো তেতিয়া তোমালোকে অল্টাৰনেট কি অপচনছ লোৱা যে এই কিতাপখন বা সেই কন্টেন্টটো পাবৰ কাৰণে তোমালোকে ইংলিছত কন্টেন্টটো লৈ পেলাই তাক ট্ৰান্সলেট কৰি পেলাই চোৱা নে কেনেকুৱা ধৰণৰ অল্টাৰনেট মেথড তোমালোকে লোৱা হয় যদি অনুপ্ৰেৰণা আছে প্ৰশ্নটো উত্তৰটো দিলে হ'ল অনুপ্ৰেৰণা যদি শুনি আছে মাইক্ৰফোনটো অন কৰি লোৱা হয় স্যাৰ নমস্কাৰ প্ৰথমতে ছাৰৰ প্ৰশ্নটোৰ হিচাপত তেওঁ সুধিলে যে অল্টাৰনেটিভ আমি কি অপচন লওঁ হয় কন্টেন্ট সহজতে কিতাপত পোৱা যায় কিন্তু যেতিয়া পোৱা নাযায় অল্টাৰনেটিভ অপচন বুলিবলৈ আচলতে অনলাইন ৱেবছাইটছ বিলাকত চালে হ'ব পাৰে অনুপ্ৰেৰণা যদি শুনি আছা সঞ্জীৱ তেখেতৰ নেটৱৰ্কটো অকমান প্ৰব্লেম দিছে কুলদীপ গৌতম কি কবা এতিয়া প্ৰশ্নটো চাগে গম পাইছা মাইক্ৰফোনটো অন কৰি ল'বা হয় কেতিয়াবা কি হয় আমাৰ যদি আমি অসমীয়াত যেতিয়া আমি সাৰ্চ কৰো বা অসমীয়াত বিচাৰো যদি নাপাও তেতিয়া আমি সেই বিষয়বস্তুটো আমি ইংৰাজীত বিষয়টোৰ অনুসন্ধান কৰো ইংৰাজীত আমি সাৰ্চ কৰো আৰু ইংৰাজীত সাৰ্চ কৰাৰ পিছত যেতিয়া আমি বিষয়বস্তুটো পাও সাধাৰণতে যেহেতু আমাৰ যদিও আমি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰী তথাপিও আমাৰ ইংৰাজীৰ সৈতে এটা সম্পৰ্ক আছে বা আমি ইংৰাজী প্ৰায়ভাগেই বুজি পাওঁ আৰু যিসকল আমাৰ লগৰ সহপাঠী আছে বা আমাৰ ছাত্ৰ ছাত্ৰী আছে যিসকলে আজিকালি যেহেতু খুব সহজ মানে এআই হোক বা বিভিন্ন ট্ৰান্সলেটৰৰ বিভিন্ন এপছ আছে এপছত আমি সেই ইংলিছৰ যিসমূহ বাক্য আছে বাক্যসমূহ আমি তাত পেষ্ট কৰি দিয়াৰ লগে লগে অসমীয়াত গোটেইখিনি তাত শ্ব' কৰে আৰু যদিও কেতিয়াবা ইন্টাৰনেটে আমাক কিছুমান দুই এটা শব্দ ইফাল কৈ আমাক দেখুৱাই ইন্টাৰনেটে তথাপিও আমি যেতিয়া ধুনীয়াকৈ পঢ়িবলৈ যত্ন কৰোঁ তেতিয়া আমাৰ গোটেইখিনি সৰল হৈ পৰে বা আজিকালি ইউটিউবতো বিভিন্ন
বিষয়বস্তু আমাৰ উপলব্ধ হৈ আছে যেনে ধৰক আমি জিঅ'লজি বা জিঅ'গ্ৰাফিৰ কিছুমান বস্তু যদি আমি অসমীয়াত সাৰ্চ কৰো নাপাও তেন্তে আমি সহজে সেইসমূহ বিষয়বস্তু আমি হিন্দীত বিভিন্ন ইউটিউবাৰ্ছে বিভিন্ন তেওঁলোকে ইউটিউবত থৈ দিয়ে বিষয়সমূহ গতিকে আমি ইউটিউবৰ জৰিয়তে সেই অনুসন্ধান কৰিবলৈ চেষ্টা কৰো বা বৰ্তমান এআই যুগত ChatGPT আছে তাতো আমি বিষয়বস্তুসমূহ আমি অনুসন্ধান কৰিবলৈ চেষ্টা কৰো আৰু বৰ্তমান যুগটো ইমান সুন্দৰ যুগ হৈছে যে পৰীক্ষাৰ আগদিনাখন পঢ়িও আমি আসলে ভাল এটা নম্বৰ পাবলৈ সক্ষম হওঁ আৰু এআই আমাক বহুখিনি বস্তু দিছে যাৰ বিনিময়ত আমি আগুৱাই গৈছো কিন্তু আমাৰ এই যেটো জ্ঞানৰ যেটো পৰিসৰ এই পৰিসৰ আমাৰ কোনবাখিনিত খন্তেকিয়া হৈছে নেকি আমি কিন্তু ভাবিবলৈ বাধ্য হৈছো হয় নিশ্চয় মই আকৌ মানে আচলতে অনুষ্ঠানটো শেষৰ ফালে যাম যেহেতু আচলতে ডিউৰেশ্যন এটা থাকে আমাৰ অনুষ্ঠানটোত যেহেতু অনলংকুচকো ইতিমধ্যে আমি প্ৰশ্ন কৰিলো বা বিচাৰ ওচৰলৈ আচলতে আমি কলো প্ৰিয় দৰ্শক এয়া আছিল আচলতে আজিৰ অনুষ্ঠান যে অসমীয়া গ্ৰন্থ আৰু যুৱ প্ৰজন্ম ইতিমধ্যে আমি বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ শিতান ৰাখিলো বা বিভিন্ন প্ৰশ্ন কৰিলো যুৱ প্ৰজন্মৰ পৰা বিভিন্ন ধৰণৰ আচলতে উত্তৰো আমি লাভ কৰিলো চাই থাকিব আমাৰ গ্ৰন্থকথা.com আৰু আমি এনেকুৱা ধৰণৰ অনুষ্ঠান লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম আকৌ এনেকুৱা নতুন নতুন বিষয় ল'ম এনেকুৱা ধৰণৰ প্ৰশ্নোত্তৰ শিতান আমি ৰাখিম আপোনালোকৰ পৰা যিসমূহ আচলতে মন্তব্য সেই মন্তব্য আপোনালোকে সদায় আমাক আগবাঢ়ি থাকিব আপোনালোকৰ যি গঠনমূলক দিহা পৰামৰ্শ সেইটো আচলতে নিতান্তই আমাৰ কাৰণে কাম্য ধন্যবাদ শুভৰাত্ৰি